স্বাগতম জানাইছোঁ প্ৰশ্নবোধকলে আৰু আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। খন্তেক সময়ৰ পূৰ্বে দিল্লীত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভা এই কেবিনেট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হয় আৰু 43জনকৈ নতুন মুখ অন্তৰ্ভুক্ত হয়। পুৰণি মুখ কেবিনেটলৈ উন্নীত হৈছে আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছে। দেখিবলৈ পোৱা গৈছে যে উত্তৰ পূৰ্বাঞ্চলক এইবাৰ যথেষ্ট গুৰুত্ব দিয়া হৈছে। দুখন নতুন মুখ অন্তৰ্ভুক্ত হৈছে। মণিপুৰৰ পৰা আৰু ত্ৰিপুৰাৰ পৰা দুগৰাকীকৈ সাংসদ এইবাৰ মন্ত্ৰীসভালৈ নিৰ্বাচিত হৈছে। কিৰেণ ৰিজিজু অৰুণাচলৰ সাংসদ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছিল, কেবিনেট দায়িত্ব লাভ কৰিছে আৰু একে সময়তে ৰামেশ্বৰ তেলী অসমৰ পৰা আছে। উজনি অসমৰ একেখন জিলা ডিব্ৰুগড়ৰ পৰা দুজনকৈ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীসভাত আৰু নিৰ্বাচন কেন্দ্ৰিক সম্প্ৰসাৰণ নিশ্চিতভাৱে এই বিষয়টোক লৈ চৰ্চা হৈছে। 11গৰাকীকৈ মহিলা দেখিবলৈ পোৱা গৈছে যে চিকিৎসক, অধিবক্তা, অভিযন্তা ইত্যাদিৰ সন্তুলন ৰাখিবলৈ চেষ্টা কৰিছে। বিভিন্ন জাতিৰ বিশেষকৈ পিছপৰা শ্ৰেণী, অনুসূচিত জাতি জনজাতিৰ এটা সন্তুলন ৰাখিবলৈ চেষ্টা কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিছে আৰু তাতোতকৈ ডাঙৰ কথা কেইবাজনো গুৰুত্বপূৰ্ণ মন্ত্ৰী শেষ মুহূৰ্তত অপসাৰণৰ প্ৰাক মুহূৰ্তত তেওঁলোকক সম্প্ৰসাৰণৰ প্ৰাক মুহূৰ্তত তেওঁলোকক অপসাৰণ কৰা হৈছে। তাৰ ভিতৰত প্ৰকাশ জাভ্ৰেকাৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ দায়িত্বত আছিল, ৰবি শংকৰ প্ৰসাদ তথ্য প্ৰযুক্তি বিভাগ আৰু আইন বিভাগৰ দায়িত্বত আছিল। একে সময়তে দেখিবলৈ পোৱা গৈছে যে স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধন তেওঁ পদত্যাগ কৰিবলগীয়া হ'ল, তেওঁ মন্ত্ৰীসভাৰ পৰা বাদ পৰিল। একে সময়তে আমি দেখিবলৈ পালোঁ যে শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক তেওঁ বাদ পৰিছে। আমি সদানন্দ গৌড়াৰ নাম দেখিছোঁ, কেন্দ্ৰীয় সাৰ আৰু ৰসায়নিক বিভাগৰ মন্ত্ৰী, ৰসায়ন বিভাগৰ মন্ত্ৰী বাদ পৰিছে। কেইবাজনো বাদ পৰিছে। ক'ভিড নিয়ন্ত্ৰণত ব্যৰ্থতা আৰু ক'ভিডৰ সময়ত পৰীক্ষাৰ ব্যৱস্থা ব্যৰ্থতাৰ বাবেই শিক্ষামন্ত্ৰী, মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰীয়ে পদবী এৰিবলগীয়া হ'ল নেকি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। কোন আহিব? সৰ্বানন্দ সোণোৱালে কেনে দায়িত্ব লাভ কৰিব আলোচনা কৰিম। অতিথিসকল মই মোৰ সৈতে পৰিচয় কৰি দিওঁ। কংগ্ৰেছৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া আছে। খালেক ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। মোৰ সৈতে জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা ডাঙৰীয়া আছে। বৰা ডাঙৰীয়া স্বাগতম জনাইছোঁ। মোৰ সৈতে জ্যেষ্ঠ সাংবাদিক বিতুপন বৰুৱা ডাঙৰীয়া আছে। বিতুপন বৰুৱা ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ। মোৰ সৈতে প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া আছে, বিশ্লেষক প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ। মোৰ সৈতে নতুন দিল্লীৰ পৰা সংযুক্ত হৈছে লক্ষ্য কোঁৱৰ ডাঙৰীয়া, নতুন দিল্লীৰ পৰা লক্ষ্য কোঁৱৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। আৰু মোৰ সৈতে হাইদৰ হুছেইন ডাঙৰীয়া সংযুক্ত হৈছে, হাইদৰ হুছেইন ডাঙৰীয়াকো মই স্বাগতম জনাইছোঁ। আৰু এই সমগ্ৰ আজি সম্প্ৰসাৰণ হ'ল, মই হাইদৰ হুছেইন ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। হাইদৰ হুছেইন ডাঙৰীয়া, এক গুৰুত্বপূৰ্ণ দায়িত্ব লাভৰ ইংগিত পোৱা গৈছে। সৰ্বানন্দ সোণোৱালক কেবিনেট মন্ত্ৰিত্ব প্ৰদান কৰিছে, শপত গ্ৰহণ কৰিছে। হয়তো বিভাগো গুৰুত্বপূৰ্ণ হ'ব আৰু তাৰ ইংগিত পোৱা গৈছে। গতিকে এই মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে। তথাপিতো এই সম্প্ৰসাৰণত আপোনাৰ চকুত পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বা উল্লেখযোগ্য দিশ কোনটো? এই সম্প্ৰসাৰণত আচলতে এই অহা বছৰৰ প্ৰথম ভাগতে হ'বলগীয়া 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচন যে আছে, সেই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আৰু আগন্তুক দিনত কৰোণা কালত চৰকাৰখন যিভাৱে চলি আছে, আচলতে এই চৰকাৰখনে আগন্তুক দিনত আৰু অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া আছে। আৰু ইফালে 2024 চনত লোকসভাৰ নিৰ্বাচন আছে। এইবিলাক কথা বিবেচনা কৰি এখন ভাৰসাম্য ৰক্ষা কৰা ধৰণৰ আৰু বিগত 2 বছৰৰ যি দক্ষতা, সেই দক্ষতাৰ আধাৰত আৰু বৰ্তমান চৰকাৰখনো আচলতে কেন্দ্ৰীভূত চৰকাৰ, গতিকে 2-3জন মানুহৰ যি পাৱাৰ চেণ্টাৰ, তেখেতসকলৰ আনুগত্যৰ বিষয়টো এই ক্ষেত্ৰত আপোনাৰ বিচাৰ্য বিষয় হিচাপে গণ্য হৈছে। এতিয়া উত্তৰ পূৰ্বাঞ্চলৰে 5গৰাকী মন্ত্ৰী এতিয়া সোমাইছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ। মণিপুৰত বিধানসভা নিৰ্বাচন আছে। অৰুণাচলৰ কিৰেণ ৰিজিজু মন্ত্ৰী হিচাপে আগৰ চৰকাৰৰ দিনৰে পৰা কিৰেণ ৰিজিজুৰ কিছু প্ৰাসংগিকতা আছিল, গতিকে অৰুণাচলৰ তেওঁকো ৰাখিছে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ গোটেই বিষয়টো হ'ল যে তেখেত সন্দেহাতীতভাৱে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ, বিজেপিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ অত্যন্ত আস্থাভাজন, ঘনিষ্ঠ আৰু তেখেতেও আস্থা ৰক্ষা কৰাৰ এটা সুযোগ হাতছাৰা কৰা নাই। সদায় তেখেত হাইকমাণ্ড নিৰ্ভৰ বা হাইকমাণ্ডৰ লগত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াৰ লগত তেখেতে এটা সুহৃদতা সম্পন্ন আৰু আনুগত্য প্ৰকাশ কৰি আহিছে। এই ক্ষেত্ৰত আৰু এটা ডাঙৰ কথা হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিগত 1.5-2 মাহৰ ভিতৰত বা তেখেতৰ যিটো ৰাজনৈতিক অকল চতুৰালিয়ে নহয় বা যোগ্যতাও, হিমন্ত বিশ্ব শৰ্মাৰ এই ক্ষেত্ৰত অসমত এইটো ভাৰতীয় ৰাজনীতিত এইটো কংগ্ৰেছৰ দিনৰে পৰা, ইন্দিৰা গান্ধীৰ দিনৰে পৰা আপুনি লক্ষ্য কৰিব যে সাধাৰণতে তেখেতসকলে একাধিক পাৱাৰ চেণ্টাৰক অত্যন্ত কৌশলগতভাৱে হেণ্ডল কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত থাকিব ঠিকেই, কিন্তু দিল্লীত এটা পাৱাৰ চেণ্টাৰ হিচাপে আৰু সৰ্বানন্দ সোণোৱালকো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।
আৰু ইতিমধ্যে এখন জিলাৰ পৰা দুগৰাকী মন্ত্ৰী লৈছে এই এখন জিলাৰ পৰা দুগৰাকী মন্ত্ৰী লোৱাৰ অৰ্থই হ'ল চাহ জনজাতীয়ৰ কথা আছে সেইকাৰণে ৰমেশ তেলীক বাদ দিয়া নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মন্ত্ৰী সভাত এটা গুৰুত্বপূৰ্ণ স্থান দিয়াৰ অৰ্থই হ'ল যে অসমখন আচলতে জনজাতীয় ৰাজ্য অসমৰ অধিক সংখ্যক মানুহ ক'ব গ'লে আচলতে সৰু সৰু আমাৰ যিটো জাতিগোষ্ঠী আছে বিজেপিৰ এই চৰকাৰৰ দিনত সকলো জাতিগোষ্ঠীৰ যি এটা ঐক্য বিশেষকৈ জনজাতীয় গোটসমূহ ইতিমধ্যে ঐক্যবদ্ধ হৈছে এনে ক্ষেত্ৰত উজনিৰ ফালৰ পৰা বিশেষ গুৰুত্ব দিয়াৰ প্ৰশ্নও আছে তাৰোপৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা কোনো কেন্দ্ৰীয় নেতৃত্বই বা কোনো ধৰণৰ ভাবুকিৰ সন্মুখীন হোৱাৰ কোনো সম্ভাৱনা নাই কিন্তু ক্ষমতাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সুকীয়া তেখেতৰ ভিছন আছে বুলি বহুতে ভাবে সেইকাৰণে মই ভাবোঁ যে দুটা পাৱাৰ চেণ্টাৰৰ কথাও আছে আৰু সৰ্বানন্দ সোণোৱাল ইতিমধ্যে আচলতে যদিও বৰি নাছিল স্পৰ্টছ মিনিষ্টাৰ হিচাপে আগৰ চৰকাৰৰ দিনত তেখেতে কম বেছি পৰিমাণে কিছু কৃতিত্ব প্ৰদৰ্শন কৰিছিল গতিকে এনে ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো লৈছে সেইকাৰণে এটা নিৰ্বাচনমুখী আৰু সংকটকালীন ভাৰতবৰ্ষ নিৰ্বাচনমুখী বাহিৰত যদিও এটা হৈ আছে হয় নিৰ্বাচনমুখী আৰু সংকটকালীন সময়ত এই সম্প্ৰসাৰণবিলাক আপুনি মন্তব্য কৰিছে হয় নহয় তাৰোপৰি আপোনাৰ যদিও বাহিৰত চৰকাৰখনৰ এক্টিভিটি যেতিয়া আপোনাৰ হিতাধিকাৰীটো হ'ল এতিয়া আচলতে উন্নয়নৰ মাপকাঠি হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰে বা বিভিন্ন প্ৰচাৰৰ সেই বিষয়টোলৈ মই আহিম চৰকাৰৰ বাকী আঁচনিসমূহৰ বিষয়ে আমি আহিম কেনেধৰণৰ সামগ্ৰিক সন্মুখলৈ আমাৰ দৃষ্টিকোণ থাকিব খালেক ডাঙৰীয়া আপোনাৰ পৰা মই পুনতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত আটাইখিনি মন্ত্ৰী বিশেষভাৱে কিৰেণ ৰিজিজু ডাঙৰীয়া পূৰ্ণ মন্ত্ৰীৰূপে প্ৰমোশ্যন পাইছে নৰ্থ ইষ্টৰ পৰা আৰ.কে. ৰঞ্জন সিং আৰু প্ৰতিমা ভৌমিক চাৰিওগৰাকীক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কেন্দ্ৰীয় মন্ত্ৰীসভা আটাইকেইজন মন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ চমুকে কেনে দেখিছে আপুনি হয় নিৰ্বাচনৰ হাইদাৰ হুছেইন ডাঙৰীয়াই ঠিকেই কৈছে নিৰ্বাচন কেন্দ্ৰিকতা থাকিবই যিকোনো মন্ত্ৰীসভা যেতিয়া গঠন কৰে সন্মুখত থকা নিৰ্বাচনবিলাক লক্ষ্য কৰিবই কিন্তু যিটো পাৱাৰ চেণ্টাৰৰ কথা কৈছে মোক যদি এখন বেলট পেপাৰ দিয়া হয় হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ভিতৰত চুজ কৰিব লাগে অবভিয়াছলি মই এই দুজনৰ ভিতৰত মই সৰ্বানন্দ সোণোৱালক চুজ কৰিম কিন্তু সৰ্বানন্দ সোণোৱালে এটা দিল্লীত পেৰেলেল পাৱাৰ চেণ্টাৰ কিমান গ্ৰ' কৰিব পাৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কিমান থ্ৰেট হ'ব সেই বিষয়টোত মোৰ সন্দেহ আছে কাৰণ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে আৰু মুখ্যমন্ত্ৰী থকা অৱস্থাতে সোণোৱাল ডাঙৰীয়াক অভাৰটেক কৰি ডক্টৰ শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ আসন কাঢ়ি লৈছে গতিকে গোটেই বিষয়টোত যেতিয়া পাৱাৰ চেণ্টাৰৰ কথা কোৱা হ'ব মোৰ সন্দেহ আছে কিন্তু নিশ্চিতভাৱেই ৰাজনৈতিক মতপাৰ্থক্য থাকিলেও উত্তৰ পূৰ্বাঞ্চলৰ পৰা 5জনকৈ মন্ত্ৰী হোৱাটো এগৰাকী উত্তৰ পূৰ্বাঞ্চলবাসী হিচাপে বা উত্তৰ পূৰ্বাঞ্চলৰ এজন সাংসদ হিচাপে মই ভাবোঁ যে এইটো আমাৰ অঞ্চলটোৰ কাৰণে অত্যন্ত ভাল কথা কাৰণ অকণমান হ'লেও বেছি কাম হ'ব বুলি মই ভাবোঁ কাৰণ মন্ত্ৰী যেতিয়া বেছি হয় স্বাভাৱিকতে সেই অঞ্চলটো কিছু হ'লেও বিকাশ হয় সোণোৱাল ডাঙৰীয়াই কি দপ্তৰ দিব তাৰ কাৰণে আমি নিশ্চিতভাৱে কিছু সময় অপেক্ষা কৰিব লাগিব গতিকে দপ্তৰ দিয়াৰ পিছতহে গম পোৱা যাব আচলতে সোণোৱাল ডাঙৰীয়াক কিমান গুৰুত্ব দিলে কিন্তু এই কথাও সঁচা যে কেন্দ্ৰীয় মন্ত্ৰীসভাত সম্ভৱতঃ প্ৰথমবাৰৰ কাৰণে অসমৰ এজন জনজাতি পূৰ্ণ পৰ্যায়ৰ কেবিনেট মন্ত্ৰী হৈছে সম্ভৱতঃ প্ৰথমবাৰৰ কাৰণে যদি মোৰ ভুল হোৱা নাই সেইটো জনজাতীয় দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আজি এইটো যে লাইন অফ অৰ্ডাৰ যদি আমি চাওঁ 2 নম্বৰতে শপত গ্ৰহণ কৰিছে অৱশ্যে ৰেংক নিৰ্ভৰ নকৰে সেইটো বাৰু মই ইমান এই কাৰণে গুৰুত্বপূৰ্ণ বুলি নকওঁ কাৰণ সেইজন দুইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেক প্ৰথম দিছে সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে সেইটো সন্মান পাইছে আৰু নাৰায়ণ ৰাণে ডাঙৰীয়া বহু পূৰ্বে মুখ্যমন্ত্ৰী আছিলে আৰু সোণোৱাল ডাঙৰীয়া মাত্ৰ 1.5-2 মাহ পূৰ্বেহে মুখ্যমন্ত্ৰীৰ আসন এৰিছে গতিকে এই সন্মানটো যোগ্য আমি দপ্তৰতহে গম পাম তেওঁৰ গুৰুত্ব দপ্তৰত গম পাম হয় মই নতুন দিল্লীৰ পৰা লক্ষ্য কোঁৱৰ ডাঙৰীয়াৰ সৈতে সংযুক্ত হ'ম 3গৰাকী বিশ্লেষক আছে আমাৰ সৈতে 3গৰাকীৰ বিশ্লেষণ আমি শুনিম কিন্তু লক্ষ্য কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু প্ৰথমে এই যি আজিৰ মন্ত্ৰীসভাৰ শপত ল'লে ইতিমধ্যে শপত গ্ৰহণ কৰিলে কেবিনেট মন্ত্ৰীৰূপে আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ
পৰাগমণি আদিত্য, মই ধন্যবাদ জনাইছোঁ আপোনাৰ এই জনপ্ৰিয় চেনেলৰ এই জনপ্ৰিয় অনুষ্ঠানৰ যোগেদি আমাক আমাৰ মনৰ ভাৱ ব্যক্ত কৰাৰ বাবে সুযোগ প্ৰদান কৰাৰ বাবে, আৰু ষ্টুডিঅ'ত থকা মোৰ সতীৰ্থ তিনিওগৰাকী পেনেলিষ্টক মই এবাৰ নমস্কাৰ জনাইছোঁ। আচলতে আজি অসমৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ এটা ৰাজনৈতিক দৃষ্টিকোণৰ পৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছে, কিয়নো মাননীয় মোদী ডাঙৰীয়াই এই দ্বিতীয়খন চৰকাৰত আজি এক পূৰ্ণ পৰ্যায়ৰ সৰ্ববৃহৎ এক মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। কেইবাগৰাকীও পূৰ্বৰ গুৰুত্বপূৰ্ণ ৰাজনীতিবিদক তেখেতে মন্ত্ৰীসভাৰ পৰা বাদ দি নতুনকৈ এক ৰূপত সজাই তুলিছে এক যুৱ মন্ত্ৰীসভা। আৰু আমাৰ খালেক ডাঙৰীয়াই কোৱাৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা 5গৰাকীকৈ সাংসদক ইয়াক অন্তৰ্ভুক্ত কৰাটো উত্তৰ পূৰ্বৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়, কাৰণ স্বাধীনতাৰ 70 বছৰৰ পাছত এনেকুৱা ধৰণে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। আৰু অসমে প্ৰায় 2.5 দশকৰ পাছত এজন পূৰ্ণ পৰ্যায়ৰ কেবিনেট মন্ত্ৰী লাভ কৰিছে, আৰু মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ছাত্ৰ ৰাজনীতিৰ পৰা বৰ্তমানৰ সংসদীয় ৰাজনীতিলৈকে তেখেতৰ যি অভিজ্ঞতা, তেখেতৰ যি ভাৱমূৰ্তি, তেখেতৰ যি প্ৰশাসনীয় দক্ষতা, আমি নিশ্চিত যে তেখেতে গুৰুত্বপূৰ্ণ ডক্টৰ লাভ কৰিব, আৰু যাৰ যোগেদি সমগ্ৰ ভাৰত তথা বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলক তেওঁ ইয়াৰ পৰা আমি বিশেষভাৱে উপকৃত হ'ম বুলি আমি আশা ৰাখিছোঁ। আমি মাননীয় শ্ৰীযুত সোণোৱাল ডাঙৰীয়াক অভিনন্দন জনোৱাৰ লগতে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজকো আমি অভিনন্দন জনাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰত তিনিগৰাকী বিশ্লেষক আছে। বিতুপন বৰুৱা ডাঙৰীয়া, লক্ষ্য কৰা ডাঙৰীয়াক কৈছে, হাইদৰ হুছেইন ডাঙৰীয়াক কৈছে। মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিশেষকৈ অভিনন্দন জনাইছোঁ আজি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ বাবে, আৰু দ্বিতীয়তে উত্তৰ পূৰ্বাঞ্চলৰ কেইগৰাকী নতুন সদস্যকে অভিনন্দন জনাইছোঁ। মই হাইদৰ হুছেইন ডাঙৰীয়াৰ লগত এটা কথাত মই অলপ মোৰ মত পাৰ্থক্য আছে। সেইটো হ'ল সোণোৱাল ডাঙৰীয়া যদিও আমি তেখেত এটা জনজাতিক প্ৰতিনিধিত্ব কৰে, সৰ্বানন্দ সোণোৱাল কিন্তু অসমত এজন জনজাতীয় নেতা হিচাপে তেওঁক গণ্য কৰা নহয়। তেওঁ জনজাতীয় কোনো সমষ্টিকো ৰিপ্ৰেজেণ্ট নকৰে, আৰু তেওঁ আচুৰ দিনৰ পৰাই ঠিক জনজাতি পৰিচয় লৈ তেওঁ ছাত্ৰ ৰাজনীতিও কৰা নাই, আৰু তেওঁ সংসদীয় ৰাজনীতিও কৰা নাই। সেইফালৰ পৰা মই ভাবোঁ তেওঁ উজনি অসমৰ এজন সাংসদ আৰু উজনি অসমৰ এজন ৰাজনীতিক হিচাপে তেওঁৰ গুৰুত্বপূৰ্ণ বেছি, যিহেতু উজনি অসমত ইতিমধ্যে বিজেপিৰ খুব সুন্দৰ এটা প্ৰসাৰ, যিটো আগতে ভাবিবই পৰা নাছিলে। চাহ বাগিচা অঞ্চলতো আজি বিজেপিয়ে সমষ্টি তেওঁলোকে বিজয়ী হৈ আহে। মই ভাবোঁ যদি কাৰোবাৰ মনত কিবা অসন্তুষ্টিও আছিল যে ৰাজ্যৰ মন্ত্ৰীসভা মুখ্যমন্ত্ৰী পদৰ পৰা তেখেত অপসাৰিত হ'ব লগা, এইটো এক ধৰণৰ সংস্থাপনৰ নিচিনা, তেওঁক পুনৰ সংস্থাপনৰ নিচিনাকৈ তেওঁক এই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছিলে তেতিয়াই আমি এটাই জানো যে তেখেতক কেন্দ্ৰীয় মন্ত্ৰীসভাত আজি নহয় কাইলৈ সংস্থাপন কৰাই হ'ব, আৰু তেনেকুৱা ধৰণৰ এটা বুজাবুজিৰে তেখেতক এই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। এইটো ঠিক যে সোণোৱাল ডাঙৰীয়া ঠিক ৰেবেল ধৰণৰ তেনেকুৱা ধৰণৰ বিদ্ৰোহী ৰাজনীতিক হিচাপে কোনোদিনেই নাছিল। তেওঁ সদায় ল' প্ৰফাইল মেইনটেইন কৰি আহিছিল সুদীৰ্ঘ কাল ধৰি, আৰু অত্যন্ত বিনয়ী আৰু ভদ্ৰ ৰাজনীতিক হিচাপে তেখেত জনাজাত। আনকি এক মুহূৰ্তৰ কাৰণে আপোনাক কৈছোঁ, স্ক্ৰীণ ৰিজিজৰ এটা প্ৰথম প্ৰতিক্ৰিয়া আহিছে এন কে টিভিত, মই সেই প্ৰতিক্ৰিয়া দেখুৱাম। क्या परफॉर्मेंस एक वजह है? मुझे जो सेवा करने का मौका मिला, सर क्या क्योंकि आपका एलिवेशन हुआ है, क्या इससे बीजेपी को फायदा होगा अरुणाचल प्रदेश में, खासतौर पर नॉर्थ ईस्ट में? मुझे काम करना है क्योंकि मुझे सेवा करने का मौका दिया है। अब सर आपने काम किया अपने मंत्रालय के लिए काफी, इसमें कोई दो राय नहीं, लेकिन आप ये कहते हैं कि आज भी जो हमारे खिलाड़ी हैं वो सिर्फ खिलाड़ी बतौर या खेल तक ही सीमित रह गए हैं, एज अ वे ऑफ लाइफ या कल्चर, एज अ कल्चर वो वहाँ तक नहीं जा पाए। अभी स्पोर्ट्स का पूरा माहौल देश में बदल गया है। हाँ। अब वो खिलाड़ी खेलोगे कूदोगे बनोगे, खराब बना नहीं है। प्रधानमंत्री जी ने एक खेल का माहौल को देश में एक नया जोश भरा है, नया दिशा दिया है। इसलिए ओलंपिक्स में हमारे खिलाड़ी सब तैयारी करके अभी जाने के लिए पूरा इंतजार कर रहे हैं। सर एक सवाल है कि क्या परफॉर्मेंस एक वजह बना है? कई बड़े नाम क्योंकि सरप्राइज रहा जो ड्रॉप हुए। वो मेरे ओलंपिक्स अब कुछ दिन दूर है सर, ऑफिशियल डेलीगेशन आपने पहले भी कहा था कि नहीं जाएंगे, बट क्या आप जाएंगे सर? नहीं, मैं तो देखो ओपनिंग सेरेमनी जो होता है वो सरकारी इवेंट होता है, वो डेलीगेशन इवेंट होता है, और विलेज का जो इवेंट होता है वो अलग होता है जी। जो ओपनिंग सेरेमनी में जो
অলিম্পিক যাত্ৰাৰ বিষয়েও প্ৰশ্ন হৈছে হয় বৰবৰা ডাঙৰীয়া এতিয়া কথা হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া মন্ত্ৰীসভাৰ অন্তৰ্ভুক্ত হৈছে এতিয়া কথা হ'ল তেখেতে এজন দক্ষ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেখেতে পাৰফৰ্মেঞ্চ দেখুৱাব পাৰিব অনাগত সময়ত আমি সেইটোকে আশা কৰিছোঁ আৰু মই কৈছোঁৱেই যে সোণোৱাল ডাঙৰীয়া উজনি অসমৰ এজন শক্তিশালী প্ৰতিনিধি হিচাপে এই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ এটা সুদূৰ প্ৰসাৰী প্ৰতিক্ৰিয়া নিশ্চয়কৈ থাকিব সমাগত ইলেকশ্যনত আজি অসমত দুজনকৈ শক্তিশালী ৰাজনীতি দুয়োফালে সংস্থাপন হোৱাটোৱে এইটোৱে সূচায় যে এক ধৰণৰ বেলেঞ্চড মানে ৰাজ্যৰ ৰাজনীতিৰ দুটা খুঁটা এক ধৰণৰ মানে সন্তুলিতভাৱে মানে পোতা হৈছে সেইটোৱে মই ভাবোঁ ভৱিষ্যতৰ ৰাজনীতিৰ আমাৰ কাৰণে যে দুজন আমাৰ প্ৰভাৱশালী মানুহ ইয়াতো এজন মুখ্যমন্ত্ৰী আছে যি হয়তো এটা শক্তিশালী ডিচিশ্যন ল'ব পাৰিব দিল্লীতো আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সমাগত নিৰ্বাচনতো আজি ধৰি লওক ষ্টেটৰ ৰাজ্যৰ ৰাজনীতিটো ডিপেণ্ড কৰে সেইটো কাৰণে হিমন্ত বিশ্বক ৰাজ্যৰ ৰাজনীতিটো লৈ আহিছে সমাগত জেনেৰেল ইলেকশ্যন বা কেন্দ্ৰীয় মন্ত্ৰী যে কি কয় সংসদীয় ইলেকশ্যনতো তেখেতে এজন সংগঠক হিচাপে বেছি ভূমিকা ল'ব পাৰিব বুলি তেওঁলোকে বিশ্বাস কৰে ধন্যবাদ প্ৰদা প্ৰথম কথা হ'ল কি আজি মন্ত্ৰীসভাৰ শপত লোৱা প্ৰত্যেকজন মন্ত্ৰীকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অসমৰ প্ৰেক্ষাপট যদি চাওঁ অসমৰ প্ৰেক্ষাপটত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল বহু দিনৰ পিছত অসমে এজন কেন্দ্ৰীয় মন্ত্ৰী লাভ কৰিছে মানে কেবিনেট মন্ত্ৰী লাভ কৰিছে এইটো খুব গুৰুত্বপূৰ্ণ দিশ হয় কিন্তু মই দুটা কথাৰ ওপৰত ক'ব বিচাৰিছোঁ এই যিটো পাৱাৰ চেণ্টাৰৰ কথা কৈছে যে মানে দুটা পাৱাৰ চেণ্টাৰ হ'ব বা কোনোবাই আশংকা কৰিছে খালেকদাৰ কথাটো কাৰেক্ট কিন্তু এই পাৱাৰ চেণ্টাৰ দুটা হোৱাতকৈ খুব বেছি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অসমে যিটো এইমাত্ৰ দাদাই ক'লে যে দুটা খুঁটা পাইছে যে আমাৰ বৰ্তমান কেন্দ্ৰটো বিজেপি চৰকাৰ অসমতো বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু অসমত হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী তেখেত আছে আৰু কেন্দ্ৰত অন্ততঃ এটা কোঅৰ্ডিনেটৰ হিচাপে এজন যথেষ্ট অভিজ্ঞ জ্যেষ্ঠ ব্যক্তিক এজন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে ৰাখিছে এইটো এটা খুব গুৰুত্বপূৰ্ণ দিশ আৰু দ্বিতীয় দিশটো হ'ল যিটো কথা কৈছে যে তেখেতক আচলতে কি দপ্তৰ দিব সেই দপ্তৰৰ ওপৰতহে নিৰ্ভৰ কৰিব তেখেতক ভাল পায় নে বেয়া পায় এই কথাটো কিন্তু মই বৰ মানে ছাপোৰ্ট নকৰোঁ আচলতে দপ্তৰ প্ৰত্যেকটোৱেই গুৰুত্বপূৰ্ণ যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই স্কিল ডিপাৰ্টমেণ্টটো পাইছিলে বিগত সময়ত তেতিয়াও বহুতে কৈছিল যে আমাৰ অসমৰ মানুহক স্কিলহে দিলে ইমান সৰু এটা দপ্তৰ দিলে কিন্তু কোনেও হয়তো এই কথাটো চিন্তা কৰি চোৱা নাছিল যে স্কিলেই এনেকুৱা এটা ডিপাৰ্টমেণ্ট যিটো ডিপাৰ্টমেণ্টৰ ওপৰত এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে 20 বছৰ পিছত দেশখন কেনেকৈ জীয়াই থাকিব কেনেকৈ বাচি থাকিব সেই গোটেই ভৱিষ্যতটো নিৰ্ভৰ কৰে স্কিল ডিপাৰ্টমেণ্টৰ ওপৰত গতিকে বেলেগে সৰু বুলি ভবা এটা দপ্তৰৰ অজস্ৰ অৱদান থাকিব পাৰে দেশৰ আন্তঃগাঁথনি আৰু দেশৰ উন্নয়নত গতিকে প্ৰতিটো দপ্তৰেই মোৰ মতে গুৰুত্বপূৰ্ণ মানুহজনৰ আইডিয়া আৰু তেখেতৰ এফিচিয়েঞ্চিৰ ওপৰত নিৰ্ভৰ কৰিব তেখেতে কোনটো দপ্তৰক কেনেকৈ ব্যৱহাৰ কৰি কেনেকৈ তেখেতে এজন মানে আপোনাৰ খুব ভাল ৰাজনীতিক বা এজন ভাল এডমিনিষ্ট্ৰেটৰ হিচাপে ৰাজ্যখনে নহয় সমগ্ৰ দেশত উজলি উঠিব পাৰিছে গতিকে মোৰ হিচাপত কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক এইটো জেনেৰেলি ৰাজ্য চৰকাৰৰ ক্ষেত্ৰতে যেতিয়া দপ্তৰ বিতৰণ কৰি এনেকুৱা ধৰণৰ প্ৰশ্ন এটা ওলায় যে অমুক দপ্তৰ হৈ দিলে মানে হোমটোহে বিৰাট ডাঙৰ ডিপাৰ্টমেণ্ট ডিফেন্সটোহে বিৰাট ডাঙৰ ডিপাৰ্টমেণ্ট স্পৰ্টছ স্কিল এইবিলাক যিকোনো ধৰণৰ ডিপাৰ্টমেণ্ট ফাৰ্টিলাইজাৰ সৰু ডিপাৰ্টমেণ্ট আচলতে এনেকুৱা কথা নহয় প্ৰত্যেকটো দপ্তৰে খুব গুৰুত্বপূৰ্ণ দপ্তৰ আৰু প্ৰত্যেকটো দপ্তৰত কেনেকৈ কাম কৰি মানুহজনে উজলি উঠিব পাৰিছে সেইটোহে খুব গুৰুত্বপূৰ্ণ কথা যিটো মানে কেনে দেখিছে আপুনি দেখাৰ কথাটো হ'ল কি সকলো অভিনন্দন জনাইছে মই জনাইছোঁ বাৰু সৰ্বানন্দ সোণোৱাললৈ যোৱা 1.5 মাহ এটা চৰ্চা চলি আছিলে কি হ'ব নহ'ব আৰু যেতিয়া 11 মে'ত ইয়াত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক আমি কেন্দ্ৰৰ নেতৃত্ব যেতিয়া তেওঁ নিৰ্বাচিত কৰিছিলে সেইদিনাই হয়তো মানে এটা চৰ্চা হৈছিল যে তেখেত হয়তো ৰাজ্যিক বিজেপিৰ সভাপতি হ'ব বা নহ'লে দিল্লীলৈ যাব এতিয়া কথা হ'ল যে আমি মানে দুজন মন্ত্ৰী পালোঁ এজন ৰাজ্যিক পৰ্যায়ৰ এজন সম্পূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু সোণোৱাল ডাঙৰীয়া আমাৰ কথা হ'ল যে মন্ত্ৰী চাইৰেন কনভয় আৰু চাৰ্কিট হাউচ বা চৰকাৰী হেৰিয়াত এটা মানে আগুৰি কৰি থকা কিছুমান মানুহ পালি মানে মচাবলৈ দৌৰি ফুৰা এটা টিম নহৈ পেলাই কাৰণ আমি এই যে স্বাধীনতা পৰৱৰ্তী সময়ত এই নিৰ্দিষ্ট কেইটামান সমস্যা লৈয়ে থাকিলোঁ আমি সেই সমস্যাকেইটাই প্ৰত্যেক বছৰ নিৰ্বাচনত ওলাই বানপানী খহনীয়া পৰা আদি কৰি তাৰপিছত এতিয়া নতুনকৈ যুগ হ'ল NRCখন অসম চুক্তিৰ 5 আৰু 6 নং দফা কথা আহিল গতিকে মই যে এতিয়া সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লৈ পেলাই ইয়াৰ আগত 2014 তেওঁ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী আছিলে আৰু এইবাৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ল 2004 বা 2014 তেওঁৰ সন্মুখত কিছুমান প্ৰত্যাহ্বান নাছিলে যিবিলাক ভিতৰৰ প্ৰত্যাহ্বান আছিলে
কিন্তু 2014 তেওঁ ভিতৰৰ পৰা কিছুমান প্ৰত্যাহ্বান থাকিব তেওঁ যোৱা 5 বছৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ কিমান সফল বা কিমান বিফল সেইটো ইতিমধ্যে মানুহৰ মাজত চৰ্চালৈ লৈ আহিছে শাসক দলৰ ভিতৰৰ পৰাই এতিয়া ধৰক 1000 কোটি টকাৰ গৰু চিণ্ডিকেট চলি আছে তাত মুখ্যমন্ত্ৰী কোন আছিল কয়লা চিণ্ডিকেট চলি আছিলে 1000 কোটি টকা মুখ্যমন্ত্ৰী কোন আছিল এই প্ৰশ্নবিলাকো চৰ্চালৈ আহিছে তাৰমানে প্ৰকাণ্ডৰে চেষ্টা চলোৱা আছিল যে মুখ্যমন্ত্ৰীজন সেই সময়ৰ 5 বছৰ হয়তো সফল হোৱা নাছিল বা তেওঁ ঠিকমতে কাম কৰিব পৰা নাছিল তেওঁ আঁতৰাই দিয়া অৰ্থটো এটা মানুহৰ তেনেধৰণৰ মেছেজেই গৈছে যোনে যি ধৰণে ব্যাখ্যা নকৰক কিন্তু সাধাৰণভাৱে এটা সাধাৰণভাৱে চাব গ'লে তেনেধৰণে গ'ল এতিয়া 2014 সৰ্বানন্দ সোণোৱাল আৰু 2021 সৰ্বানন্দ সোণোৱালৰ মাজত পাৰ্থক্য আহিব আৰু এই 5 বছৰ এই 3 বছৰ পাব তেওঁ এই 3 বছৰ এজন সফল মন্ত্ৰী হিচাপে প্ৰমাণ কৰিবলৈ য'ত মুখ্যমন্ত্ৰী হিচাপে তেওঁ বিফল বুলি কৈ পেলাই বা মুখ্যমন্ত্ৰী হিচাপে তেওঁ পাৰিব নোৱাৰিব বুলি ভাবি পেলাই তেওঁ যিকেইটা আঁতৰাই দিয়া হৈছিল বা আঁতৰাই নিদিলেও তেওঁ আঁতৰাই দিয়া হৈছে গতিকে তেওঁ এই 5 বছৰ প্ৰমাণ কৰিব লাগিব যে অসমৰ মানুহৰ প্ৰতি তেওঁ দায়বদ্ধ অসমীয়া মানুহৰ প্ৰতি তেওঁ দায়বদ্ধ আৰু তেওঁ যিটো দপ্তৰে নাপাওক প্ৰদ্যুম্ন গোস্বামী ঠিক আছে যিটো দপ্তৰে নাপাওক সেইটো দপ্তৰতে তেওঁ এতিয়া আমাৰ বিগত সময়ত আমাৰ আপোনাৰ ডক্টৰ যিয়ে নাপাওক কেবিনেটত অসমৰ এজন প্ৰতিনিধি থাকিব কেবিনেটত আন বিভাগৰ মন্ত্ৰীক সুধিব পাৰিব এপ্ৰুভেল দিবলৈ ক'ব পাৰিব অসমৰ কাৰণে প্ৰজেক্ট দিব পাৰিব কেবিনেটত এজন মানুহ থকাটো ডাঙৰ কথা এতিয়া চাওক আপুনি পৱন সিং ঘাটৰ আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিলে ৰাজ্যিক মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আছিলে তাৰপাছতো বিভিন্ন সেই পৰৱৰ্তী সময়ত আমি নৰসিংহ ৰাও মাতং সিঙৰ পৰা বিভিন্ন মন্ত্ৰী দেখি আৰু মন্ত্ৰী হৈছে ইয়াত সকলো সা সুবিধা লৈছে আমাৰ কৰৰ টকা তেওঁলোকক পোহপাল দিছোঁ কিন্তু বিনিময় ৰাজ্যখনে কি পাইছে গতিকে সৰ্বানন্দ সোণোৱালৰ পৰা আমি বিচাৰিম যে তেওঁ আটাইতকৈ দক্ষ যে অসমৰ ইতিহাসত এজন দক্ষ মন্ত্ৰী যিটো প্ৰতিষ্ঠা কৰাৰ সুযোগ পাইছে তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ আছে তেওঁ যে যি ধৰণৰ কথাবিলাক তেওঁৰ বিৰুদ্ধে ওলাইছে সেইবোৰ তেওঁ প্ৰমাণ কৰিব লাগিব যে মই শ্ৰেষ্ঠ মই কাম কৰিছোঁ অসমীয়া মানুহৰ কাৰণে অসমৰ মানুহৰ কাৰণে সেই সুযোগটো তেওঁ সদ্ব্যৱহাৰ কৰক কাৰণ সেই দিনটোৰ কাৰণে 2024 যেতিয়া লোকসভা নিৰ্বাচন হ'ব সেই সময়ত যাতে আমি ক'ব পাৰোঁ যে তেওঁ এইখিনি কাম কৰিছিলে কিন্তু মাইলষ্ট'ন হিচাপে তেওঁ সেই 2024 নিৰ্বাচনত তেওঁ এইখিনি কাম কৰিব পাৰিলোঁ বা কৰি দেখুৱালোঁ বুলি অসমৰ কাৰণে অন্ততঃ অসমৰ কাৰণে ভাৰতৰ কাৰণে কৰিব লাগিব কাৰণ আমি জানো যে কেনেকুৱা বিভাগ পায় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব ব্যক্তিগতভাৱে কিছুমান বিভাগ আছে যাৰ অসমৰ লগত হয়তো সম্পৰ্ক নাই কাইলৈ যদি শিপিং দিয়ে শিপিং জাহাজ মন্ত্ৰণালয় ৰেলৱে মিনিষ্ট্ৰীটোৱে সেই সময়ত যদি আমাৰ নাই কিন্তু হৈছে কি লালু প্ৰসাদ যাদৱ বিহাৰ ৰেলৰ কাৰখানা আমাৰতো ইয়াতো ৰাজেন গোহাঁই আছে আমাৰতো ষ্টেট মিনিষ্টাৰ আছে সেই বস্তুটো তেওঁ MOS মানে ৰাজ্যিক মন্ত্ৰী গুৰুত্ব অলপ আপুনি কিবা এটা ক'ব বিচাৰিছে প্ৰথম কথা দপ্তৰ মই প্ৰদ্যুম্ন গোস্বামীৰ সৈতে একমত নহয় যি দপ্তৰেই দিয়ক সেই দপ্তৰৰে উজ্বলাব পাৰিব ব্যক্তিগতভাৱে হয়তো উজ্বলাব পাৰিব আজি যদি পৰিসংখ্যা বিভাগ দিয়ে কথাত মই কৈছোঁ পৰিসংখ্যা বিভাগৰ জৰিয়তে তেখেতে অসমৰ বিশেষ কাম কৰিব নোৱাৰে আৰু এনেকুৱা যেনেকৈ জিতুমণি বৰা ডাঙৰীয়াই কৈছে অসমৰ কাৰণে বিশেষ কাম কৰিব পাৰিব অকণমান কিন্তু বেছি নোৱাৰে সেইকাৰণে দপ্তৰটো গুৰুত্বপূৰ্ণ যদি অসমৰ দৃষ্টিকোণৰ পৰা আমি চাওঁ দপ্তৰ গুৰুত্বপূৰ্ণ দ্বিতীয় কথাটো হ'ল মই সেই সময়ত নক'লোঁ যে ডক্টৰ হৰ্ষবৰ্ধন আৰু ৰমেশ পোখৰিয়াল নিশাংক এই দুজন গুৰুত্বপূৰ্ণ মন্ত্ৰী প্ৰকাশ জাভেদকৰ ৰবিশংকৰ প্ৰসাদ তাৰমানে এই যে ক'ভিড যি পেণ্ডেমিক মহামাৰী চলি আছে সেই মহামাৰী নিয়ন্ত্ৰণত যে নৰেন্দ্ৰ মোদী চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তাৰ প্ৰমাণ ডক্টৰ হৰ্ষবৰ্ধন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা অপসাৰিত হ'ল আৰু চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ আগতে মানৱ সম্পদ কৈছিল এতিয়া শিক্ষা বিভাগৰ মন্ত্ৰীজনক পদত্যাগ কৰিলে তাৰমানে শিক্ষা বিভাগৰ মন্ত্ৰীজন ব্যৰ্থ আজি ৰবিশংকৰ প্ৰসাদৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ আইন মন্ত্ৰী আছিলে আজি ট্ৰিপল তালাক বিল আনিলে কাশ্মীৰৰ এইখন আইন 370 দ্বাৰা বিলুপ্ত কৰিলে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰালে কিন্তু সেই ৰবিশংকৰ প্ৰসাদকো কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিলে এইবোৰ প্ৰকাশ জাভেদকৰ গুৰুত্বপূৰ্ণ কথা আৰু তাৰ বিপৰীতে আমি কি দেখিলোঁ যে দুজনকে মই বাকীবিলাকৰ কথা কোৱা নাই দুজনকে ঘৃণা উদ্ৰেককাৰী বক্তব্য দিয়া মন্ত্ৰী এজন হৈছে অনুৰাগ ঠাকুৰ যিজনে একেবাৰে ঘৃণাক প্ৰত্যক্ষভাৱে উচতনি দিছে তেওঁ মন্ত্ৰী হিচাপে মই অদক্ষ বুলি নকওঁ কিন্তু হেড স্পীচৰ ক্ষেত্ৰত তেওঁ আৰু পাৰভেজ সিং বাৰ্মাতকৈ কোনো গুণে তেওঁ কম নহয় আৰু জি কিষাণ ৰেড্ডি গৃহ ৰাজ্যমন্ত্ৰী এই দুজনক যিটো প্ৰমোশ্যন দিলে ইয়াৰ দ্বাৰা এইটোৱে বুজা যায় যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস মুখেৰে যিমানে কওক কাৰ্যক্ষেত্ৰত যে সমাজখনত মোহন ভাগৱত ডাঙৰীয়াৰ মাজত এটা ভাল বিবৃতি দিছে কিন্তু আজিৰ যি সম্প্ৰসাৰণ
বা আজিৰ যে মন্ত্ৰীসভাৰ ৰদ বদল তাত কিন্তু সেই বাৰ্তা নগ'ল তাত ওলোটা এইটোহে বাৰ্তা গ'ল যে সমাজখনক কেনেকৈ মেৰুকৰণ কৰিব পাৰি সেইটোকে এই বাৰ্তা যাব পাৰে বুলি ৰদ বদলে সক্ৰিয় কৰি হয় মই আহিছোঁ আপোনাৰ ওচৰলৈ মই দিল্লীলৈ আকৌ এবাৰ যাব বিচাৰিছোঁ দিল্লীত লক্ষ্য কোঁৱৰ ডাঙৰীয়া আছে হাইদৰ হুছেইন ডাঙৰীয়াৰ ওচৰলৈ যাম কিন্তু লক্ষ্য কোঁৱৰ ডাঙৰীয়াক মই বিদায় দিম হয় কোঁৱৰ ডাঙৰীয়া আপোনাৰ বক্তব্য লক্ষ্য কোঁৱৰ যদি শুনি আছে সম্ভৱতঃ সংযোগ স্থাপনত অসুবিধাৰ সৃষ্টি হৈছে হাইদৰ হুছেইন ডাঙৰীয়া কিবা এটা বিষয় কৈছে এটা গুৰুত্বপূৰ্ণ বিষয় এই প্ৰথম আমি স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰোঁ হৰ্ষবৰ্ধনক আঁতৰোৱা হৈছে ডক্টৰ হৰ্ষবৰ্ধনে মানে পদত্যাগ কৰিছে দুটা কথা হৈছে প্ৰথম কথাটো হ'ল যে এইবাৰ ক'ভিডৰ দ্বিতীয় ঢৌ দেশত আহোঁতে এই কথাটো স্পষ্ট হৈ গৈছিল যে চৰকাৰ প্ৰস্তুত নাছিল চৰকাৰে ভবা নাছিল যে দ্বিতীয় এনে এক বিধ্বংসী ঢৌ আহিব আনকি ভেকচিন বিদেশক যেতিয়া দি আছিল তেতিয়া নিশ্চিতভাৱে চৰকাৰে বুজা নাছিল যে ধৰিব পৰা নাছিল যে এনেকৈ ভয়ংকৰভাৱে আহিব গতিকে এই ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে গতিকে এইটো এটা স্পষ্ট ৰমেশ পোখৰিয়াল নিশাংকৰ ক্ষেত্ৰত আৰু তাতকৈ ডাঙৰ এটা ঘটনা ঘটিছিল পৰীক্ষা পিছুৱাৰ নামত অসমত যিটো হ'ল তেনেকুৱা CBSEও কৰিছিল ছাত্ৰ ছাত্ৰী হতাশাগ্ৰস্ত হৈ গৈছিল কিন্তু ছাত্ৰ ছাত্ৰীসকলে CBSE ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে বেকফায়াৰ কৰিছিল আচলতে বেকলেছ তেওঁলোকে যুঁজিছিল সাংঘাতিকভাৱে ফেচবুক টুইটাৰ তেওঁলোকে উত্তাল কৰি দিছিল প্ৰধানমন্ত্ৰীৰ ভিডিঅ' ডিছলাইক কৰিবলৈ আৰম্ভ কৰিছিল আৰু প্ৰধানমন্ত্ৰীৰ ভিডিঅ' ইউটিউব ভিডিঅ'ত সেই সময়ছোৱাত লাইকতকৈ ডিছলাইকৰ সংখ্যা বাঢ়ি গৈছিল যিটো সময়ত ডিছলাইক বাটনটো তেওঁলোকে লাইক ডিছলাইক বাটনটো তেওঁলোকে অফ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল এই দুটা প্ৰধানমন্ত্ৰীৰ কাৰণে যথেষ্ট বিব্ৰতজনক পৰিস্থিতিৰ সৃষ্টি হৈছে এই ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়ছোৱাত হাইদৰ হুছেইন ডাঙৰীয়া গোটেই কথাটো এনেকুৱা যে স্বাস্থ্যখণ্ড আৰু শিক্ষাখণ্ড একচুৱেলি এক প্ৰকাৰ অধস্পতে যোৱা বুলিয়েই ক'ব পাৰি আজি আমাৰ পেনেলতো আপোনাৰ বিশিষ্ট শিক্ষাবিদ আছে চিন্তাবিদ আছে আজি অসমৰ ক্ষেত্ৰতো আচলতে চৰকাৰী শিক্ষা বুলি কওঁতে চৰকাৰী শিক্ষাটো আপোনাৰ অসমৰ সৰ্বাধিক দক্ষ মন্ত্ৰী বা আজিৰ তাৰিখৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাততে দীৰ্ঘদিন আছিল থকাৰ পিছতো আজি শিক্ষাখণ্ডত আপুনি গ্ৰাম্যাঞ্চললৈ যাওক চৰকাৰী শিক্ষা মানেই এক প্ৰকাৰ অস্তিত্বহীনতাৰ ফালে আৰু আচলতে আখৰ চিনি পোৱা শ্ৰমিক সৃষ্টিৰ কাৰখানালৈ ৰূপান্তৰিত কৰাৰ এক গভীৰ ষড়যন্ত্ৰ চলিছে গতিকে এনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে আজি শিক্ষাখণ্ড আপোনাৰ স্বাস্থ্যখণ্ড তাৰোপৰি এটা অন্তৰায়ো আছে যে আজি ভাৰতবৰ্ষৰ চৰকাৰখনত কোনোবাই স্বীকাৰ কৰক নকৰক প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী কেন্দ্ৰিক এখন চৰকাৰ চলিছে এতিয়া পাৱাৰ চেণ্টাৰ বুলি কওঁতে মই সেইটো কথা কোৱা নাছিলোঁ আব্দুল খালেক ডাঙৰীয়াও আছে হিতেশ্বৰ শইকীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী থাকে তৰুণ গগৈক দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবই নিদিয়ে শইকীয়াৰ যদি আপোনাৰ আকস্মিক মৃত্যু নহ'লহেঁতেন তৰুণ গগৈ হয়তো অসমৰ ক্ষমতাত প্ৰাসংগিক হোৱামতে আৰু কিছু সময় ল'লেহেঁতেন পাৱাৰ চেণ্টাৰটো সদায় থাকেই প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত সেই ছবি স্পষ্ট হৈছে কংগ্ৰেছৰ 5টা 4টা লবি যোৱা বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতে আপোনাৰ প্ৰকট হৈ পৰিছে পাৱাৰ চেণ্টাৰ মানে এইটো নহয় যে দুইটা ক্ষমতাৰ দ্বন্দ্বৰ সৃষ্টি হ'ব সাধাৰণতে আজিকালিৰ যিটো ক্ষমতা সৰ্বস্ব পৰিৱেশ নিৰ্ভৰ ৰাজনীতিত এজনে এজনক যাতে মানে নিয়ন্ত্ৰণত ৰাখিব পৰা এটা বেলেঞ্চিং পলিচি এটা সাধাৰণতে প্ৰৱৰ্তন কৰা হয় আৰু এটা কথা মন কৰিবলগীয়া যে ক'ভিডৰ ক্ষেত্ৰত এটা সৰ্বনৈকিক স্থিতি চলিছে এটা অসমতো আপোনাৰ সাধাৰণ মানুহে কোৱা কৰিছে যে ক'ভিডটো আপোনাৰ গভৰ্ণমেণ্টেই এইটো কথা মই বিশ্বাস নকৰোঁ কিন্তু তৎসত্ত্বেও মানুহে ভাবে যে সন্ধিয়া 5 বজাত যিখন ৰাজ্যত আপোনাৰ কঠোৰ আইন প্ৰৱৰ্তিত হৈ থকাৰ পিছতো হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি কৈছে যে অসমত গৰু চিণ্ডিকেটত 1000 কোটি টকাৰ দালালি চলে এই দালালি চলে মানে বিগত 5 বছৰত আপোনাৰ গৰু চিণ্ডিকেটৰ ক্ষেত্ৰত চৰকাৰখনৰ ভূমিকা কি আজি অসমৰ গাঁৱে গাঁৱে আপোনাৰ ড্ৰাগছে আজি পঞ্জাবৰ নিচিনা অসমৰ সমাজ জীৱনত তৰুণ প্ৰজন্মৰ মাজত আজি ড্ৰাগছে এনেকুৱা প্ৰভাৱ বিস্তাৰ কৰিছে বিগত 5 বছৰীয়া চৰকাৰখনত সেই সম্পৰ্কে চৰকাৰৰ ভূমিকা কি আজিতো বিজেপি চৰকাৰে মাত্ৰ 1.5 মাহৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে যিবোৰ ক্ষেত্ৰত দুৰ্নীতি ভ্ৰষ্টাচাৰক আপোনাৰ নিয়ন্ত্ৰণত আনিবৰ কাৰণে চেষ্টা কৰিছে বা আপোনাৰ আজি গুলিয়াইছে কিবা কৰিছে ড্ৰাগছৰ কথা কয়লা চিণ্ডিকেটৰ কথা গৰু চিণ্ডিকেটৰ কথা আগতো নাই বুলি কৈ আছিল যোৱা 5 বছৰে সেইবোৰ যে আছে এই চৰকাৰৰ দিনত প্ৰমাণ হ'ল কাৰণ বিগত কালছোৱাত সেইবিলাকৰ একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল এই গোটেই কাৰবাৰটোই হ'ল যে বৰ্তমান ক্ষমতাৰ যিটো এইটো এতিয়া কৈছে যে
কৈছোঁ যে হয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা আমি বহুত প্ৰত্যাশা কৰোঁ, গতিকে তেখেতৰ আজি কেবিনেটত সোমাইছে, আমি ধন্যবাদ দিছোঁ। 1962 চনতো অসমত সাংঘাতিক ধৰণে উৎসাহ দেখা গৈছিল, কাৰণ অসমত সেইবাৰ প্ৰথমবাৰৰ কাৰণে 3গৰাকী কেবিনেট মন্ত্ৰী স্থান পাইছিল, ফখৰুদ্দিন আলি আহমেদ, মনিৰ হক চৌধুৰী আৰু দেৱকান্ত বৰুৱা। আৰু গুৰুত্বপূৰ্ণ পদবী পাইছিল। দেৱকান্ত বৰুৱাই অইল মন্ত্ৰী হৈছিল, পেট্ৰলিয়াম মিনিষ্টাৰ হৈছিল, ফখৰুদ্দিন আলি আহমেদক এডুকেশ্যন দিছিল, তাৰপিছত ইণ্ডাষ্ট্ৰী দিছিল, গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব তেখেতসকলে পাইছিল 3জন। বৰং সেইবাৰ পশ্চিমবংগত অসমতকৈও বেছি সাংসদ থকাৰ পিছতো পশ্চিমবংগই মাত্ৰ এগৰাকী মন্ত্ৰী পাইছিল, সিদ্ধাৰ্থ শংকৰ ৰয়। গতিকে মন্ত্ৰীসভাত সাধাৰণতে এনেকুৱা অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত অলপ লবি টবি বা গ্ৰুপৰ বা প্ৰধানমন্ত্ৰীৰ প্ৰিয়ভজন হোৱা বা ক্ষমতাক এটা বেলেঞ্চিং হেৰিয়াত ৰখাত। আচ্ছা, আজিৰ তাৰিখত এনেকুৱা হ'ব পাৰেনে বাৰু? কিন্তু আগত এনেকুৱাওতো হৈছিল যে কলেজত গ'ল আপোনাৰ যে ত্ৰিগুণা সেনক ইন্দিৰা গান্ধী মন্ত্ৰী কৰিছিল, ভাবিবই নন পলিটিকেল মানুহ, কলিকতা বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি আছিল, নি পেলাই এডুকেশ্যন মিনিষ্টাৰ কৰি দিলে। তেনেকৈ আপোনাৰ MC চাগলা ওকালতি কৰি আছিল, ধৰি আনি পেলাই মন্ত্ৰী কৰি দিছিল। সেইদিন সলনি হৈছে, আপুনি গুৰুত্বপূৰ্ণ প্ৰসংগ উপস্থাপন কৰিছে। মই আপোনাক কিছু সময়ৰ কাৰণে ৰখাইছোঁ আৰু সৰ্বানন্দ সোণোৱাল আহি নিজৰ ঘৰত উপস্থিত হ'বৰ সময় হৈছে। আমাৰ সৈতে লক্ষ্য কোঁৱৰ সৰ্বানন্দ সোণোৱালৰ বাসভৱনৰ পৰা আছিল, তাতে আমাৰ সাংবাদিক আছে। ঘণ্টা সময়ৰ পিছতে সংবাদ মাধ্যমকো সম্বোধন কৰিব, সেই দৃশ্য দেখুৱাম। তাৰ আগতে এটা চমু বিৰতি লৈছোঁ। স্বাগতম জনাইছোঁ। বিৰতিৰ পিছত প্ৰশ্নবোধকলে আলোচনা কৰি আছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়। দিল্লীত সৰ্বানন্দ সোণোৱালৰ বাসভৱনৰ পৰা খন্তেক সময়ৰ পূৰ্বে লাইভত আছিল লক্ষ্য কোঁৱৰ ডাঙৰীয়া পুনৰ সংযুক্ত হ'ব। সৰ্বানন্দ সোণোৱালে খন্তেক সময়ৰ পিছতে অসমৰ সংবাদ মাধ্যম তাত আছে, সম্বোধন কৰিব। আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাম। হাইদৰ হুছেইন ডাঙৰীয়া কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় কৈছিল। বিধিবন বৰবৰা ডাঙৰীয়া, মানে সৰ্বানন্দ সোণোৱালক পাৱাৰ হাংগ্ৰী কৈছে যে পাৱাৰ হাংগ্ৰী নিচিনা যোৱা এই 2 মাহত লগা নাই, আগতেও লগা নাই, যোৱা 2 মাহত এই কথাটো প্ৰমাণ কৰিছে যে তেওঁ পাৱাৰ হাংগ্ৰী অন্ততঃ দেখুৱাই আমি পাব্লিকলি এনেকুৱা ঘটনা হোৱা নাই। এইটো আমি ব্যাখ্যা দিলেও ভুল হ'ব, কাৰণ মুখ্যমন্ত্ৰী এৰি তাৰপাছত নিজে হুছেইন ডাঙৰীয়া যিটো কৈছে নেতৃত্বৰ তেওঁ খুব লয়েল, খুব অনুগত এজন কৰ্মীৰ নিচিনাকৈ তেওঁ যিটো তেওঁৰ স্পিৰিটটো দেখুৱাইছে, সেইকাৰণে মোদী আৰু অমিত শ্বাহৰ বিশ্বাসভাজন হৈছে। আৰু সেইকাৰণে আজি কেন্দ্ৰীয় দপ্তৰত এটা সন্মানজনক পদবী নৰেন্দ্ৰ মোদীৰ সুভাষিস সৰ্বানন্দ সোণোৱালৰ মূৰৰ ওপৰত আগৰ পৰাই আছে, যিটো গুডউইল বুলি কয়, অত্যন্ত প্ৰিয় ভাষা। হয় হয়, সেইটো আছে। আৰু সেইকাৰণে এনেকুৱা এটা কথা হৈছে, আমাৰ অসমৰ যদিও মন্ত্ৰী এতিয়া হৈছে আমাৰ বা পূৰ্বাঞ্চল হৈছে, আমাৰ পূৰ্বাঞ্চল গোটেই ভাৰতৰ ভিতৰত আটাইতকৈ অনগ্ৰসৰ জেগা হৈ আছে। আজিও গাঁও ভূঁইত আমাৰ চাকৰিৰ সমস্যা, বাট পথ অকণমান উন্নত হৈছে, হয়, কিন্তু বাকী যিবোৰ কি বুলি কয় পেৰামিটাৰ্ছ, সেইবিলাকত আমি বহুত পিছ পৰি আছোঁ। আমাৰ উদ্যোগৰ একো গতি নাই। গ্ৰামোন্নয়ন যেনেকুৱা হ'ব লাগিছিলে, গ্ৰামোদ্যোগ যেনেকুৱাকৈ হ'ব লাগিছিলে তেনেকুৱাকৈ হোৱা নাই। বহুত ধৰণৰ কেঁচামাল আমাৰ গাঁৱে ভূঞে পৰি আছে বা কেঁচামাল জেনেৰেট কৰাৰ বহুত স্ক'প আছে, কিন্তু সেই ধৰণে আমাৰ উদ্যোগীকৰণটো যদি নহয়, মানুহৰ চাকৰি ক'ৰ পৰা পাব? আৰু এতিয়া গোটেই যিবোৰ বাহিৰৰ ৰাজ্যত যিবোৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰি আছিলে, বিভিন্ন IT ছেক্টৰতে হওক বা অন্যান্য ডাঙৰ ডাঙৰ কৰ্পৰেট ছেক্টৰতে হওক, সকলো অলৰেডি ঘৰলৈ ঘূৰি আহিলে ক'ভিডৰ পৰিস্থিতিত। সেই ল'ৰা ছোৱালীবিলাকক সংস্থাপিত কৰিব পৰাকৈ অসমত একো নাই। গতিকে এই ধৰণে আমাৰ ভৱিষ্যতটো খুব অন্ধকাৰ। এনেকুৱা সময়ত আমি খুব দূৰদৃষ্টিসম্পন্নভাৱে ৰাজ্যখনৰ অৰ্থনীতিটো বা ৰাজ্যখনত যিটো চাকৰি যিটো সংস্থাপনৰ যিটো স্ক'পটো আমি বঢ়াবলৈ যদি চেষ্টা নকৰোঁ, কিন্তু আমাৰ ভৱিষ্যতটো বৰ অন্ধকাৰ। ল'ৰা ছোৱালীবিলাকে পঢ়ি শুনি মানে আলফালে যোৱাৰ বাহিৰে গত্যন্তৰ নাথাকিব, এনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হৈছে। এইটো কাৰণে চিন্তা কৰিবলগীয়া। আৰু চৰকাৰী চাকৰিতকৈ অন্যান্য সুবিধাৰ সম্ভাৱনা, সেইকাৰণে প্ৰদ্যুম্ন গোস্বামীয়ে যিটো কথা কৈছে, স্কিল ডেভেলপমেণ্ট, চৰকাৰী চাকৰি লাখ ল'ৰা ছোৱালী ঘূৰি আহিছে যোৱা এই ক'ভিডৰ কাৰণে। দিল্লী, মুম্বাই, বেংগালোৰ, কেৰালা, য'তেই নহওক চব ল'ৰা ছোৱালী, ডাঙৰ ডাঙৰ কোৱালিফাইড ল'ৰা ছোৱালী চব ঘূৰি আহিবলগীয়া হৈছে ক'ভিডৰ কাৰণে। গতিকে এই ল'ৰা ছোৱালীবিলাক আকৌ যে ঘূৰি যাব বা ঘৰৰ পৰা পঠাব, এই ধৰণৰ বহুত ধৰণৰ সংশয় আহি পৰিছে। এনেকুৱা পৰিস্থিতিত কি হ'ব ভৱিষ্যতটো? এই ল'ৰা ছোৱালীবিলাকে অসমত চাকৰি কৰা পৰিৱেশ এটা আমি দিব পাৰিম নে নোৱাৰিম, এইবোৰ কথা চিন্তা কৰিবলগীয়া হৈছে। কিন্তু হয়, যিজনী বৰা ডাঙৰীয়া প্ৰত্যাহ্বান কেইবাটাও আছে। কি কোৱা হৈছে? প্ৰথম কথাটো হ'ল হৰ্ষবৰ্ধনৰ যিটো কথাটো আহিছে যে হৰ্ষবৰ্ধনৰ অপসাৰণ আৰু প্ৰকাশ জাভড়েকাৰৰ অপসাৰণ আজিৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো। আৰু আপুনি এটা কথা জানে যে ক'ভিড যিটো ভাৰতবৰ্ষত যি ধৰণৰ ক'ভিডে যিটো ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিলে, 4 লাখ মানুহৰ মৃত্যু ঘটিল, 4 কোটি মানুহ ইয়াত ইনফেক্টেড হ'ল এই ক'ভিডত।
অৰ্থনীতি বিধ্বস্ত হৈ গ'ল, নিবনুৱা সকলো সময়ৰ ৰেকৰ্ড ব্ৰেক কৰিলে নিবনুৱা সমস্যাই। এই গোটেই বস্তুটোৰ কাৰণে ভাৰতীয় সংবাদ মাধ্যমে এটা মাজে মাজে ৰোল প্লে কৰিলে যদিও মানে আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু সাংঘাতিক ধৰণে সমালোচিত হৈছে আন্তৰ্জাতিক সংবাদ মাধ্যমত। আৰু আজিৰ তাৰিখত ডাক্তৰ হৰ্ষবৰ্ধনক স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ পৰা অপসাৰিত কৰাৰ লগে লগে যে এই বস্তুটো প্ৰমাণ হ'ল যে হয় কোভিডৰ পৰিস্থিতিটো মানে চম্ভালাত ব্যৰ্থ হৈছিলে কেন্দ্ৰীয় চৰকাৰে, এইটো কথা ইতিমধ্যে কোৱা হৈছে উপৰোক্ত বক্তাই। কিন্তু ইয়াৰ লগে লগে ইয়াৰ ভুলৰ গোটেই বা ইয়াৰ কাৰণে গোটেই দোষটো গোটেই আমাৰ হৰ্ষবৰ্ধনৰ পৰ্যন্ত জাপি দিয়া হ'ল এনেকুৱা লাগিছে। কিন্তু এই যে কুম্ভ মেলাৰ পৰা আৰম্ভ কৰি পশ্চিমবংগৰ নিৰ্বাচনৰ পৰা আৰম্ভ কৰি এই গোটেইবোৰ কোনে কৰিছিলে? স্বাস্থ্য বিভাগৰ বা হোম ডিপাৰ্টমেণ্টৰ গাইডলাইন উলংঘা কৰি অসমতো নিৰ্বাচনী প্ৰচাৰ চলোৱা হৈছিলে, পশ্চিমবংগতো চলোৱা হৈছিলে, কোনে মনা নাছিলে কথাবোৰ। গতিকে এই কথাখিনি আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ লগে লগে এইটো লগতে বাবুল সুপ্ৰিয়ক অপসাৰণ কৰিছে মন্ত্ৰীসভাৰ পৰা। পশ্চিমবংগৰ বাবুল সুপ্ৰিয়ক অপসাৰণ কৰিছে। বাবুল সুপ্ৰিয়ৰ অপসাৰণ পশ্চিমবংগৰ নিৰ্বাচনৰ যিটো কোপ বিজেপিয়ে আজিও যে পাহৰিব পৰা নাই, মানে বাবুল সুপ্ৰিয়ৰ অপসাৰণৰ লগে সেইটো প্ৰমাণিত হৈছে যে সেই যিটো মানে তেওঁলোকে হজমেই কৰিব পাৰে পশ্চিমবংগতে তেওঁলোক পৰাস্ত হৈছে, পশ্চিমবংগৰ পৰাজয়ৰ পিছত পশ্চিমবংগখন দুভাগ কৰিবলৈ বিচাৰিছে, সেইটো লৈ পেলাই ইতিমধ্যে মমতা বেনাৰ্জীৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ইতিমধ্যে সংঘাত আৰম্ভ হৈছে। গতিকে বিভিন্ন ধৰণৰ ৰাজ্যপালৰ লগত সংঘাত আৰম্ভ এই গোটেই বস্তুটো বাবুল সুপ্ৰিয়ৰ অপসাৰণটো এটা ইংগিত দিছে যে তেওঁলোকে পশ্চিমবংগ নিৰ্বাচনৰ পৰাজয় খুব পঢ়িব পৰা নাই। ইতিমধ্যে हमारे लिए जो शुभकामना इसके लिए मैं आभार व्यक्त करना चाहता हूं। और आज मुझे देश की हमारे आदर्श बड़ी नेता हमारे सबके प्रिय प्रधानमंत्री नरेंद्र मोदी जी ने मुझे दूसरी बार के लिए भारत माता को सेवा करने के लिए मौका दिया है, अपने कैबिनेट में जगह दिया है। इसके लिए मैं प्रधानमंत्री नरेंद्र मोदी जी को हृदय से धन्यवाद और आभार व्यक्त करना चाहता हूँ। बहुत दिनों आपने देखा कि देखिए मुझे तो बोलने दीजिए। बाद में हम बहुत और भी चर्चा करेंगे, ऐसा नहीं है कि नहीं करेंगे, क्योंकि आज शुरुआत है। तो इसलिए मैं साथ साथ में हमारी देश की माननीय गृह मंत्री अमित शाह जी को भी धन्यवाद देता हूं और हमारी पार्टी की माननीय राष्ट्रीय अध्यक्ष जेपी नड्डा जी को मैं धन्यवाद देता हूं, क्योंकि हमारी परम आदरणीय नेतागण ने जो विश्वास हम पर जताया है, व्यक्त किया है, ये हमारे लिए एक सुनहरा मौका है देशवासियों को समर्पित भावनाओं से, भक्ति भावनाओं से सेवा करने का, निष्ठा से सेवा करने का एक मौका है। और साथ साथ में मैं असम की जनता, हमारी 2 घाटी है, बराक ब्रह्मपुत्र और 3 खूबसूरत पहाड़ी जिला है, तो हमारी असम की जनता को भी मैं हृदय से धन्यवाद देता हूं, क्योंकि उनकी आशीर्वाद का बिना ये असंभव है। मेरे माता पिता, मेरे गुरु और हमारी माजुली की जो हमारे परम आदरणीय समाज, जिन्होंने मुझे पहला बार विधायक के रूप में उन्होंने चुनाव में निर्वाचित किया था 2016 में, और दूसरी बार के लिए भी उन्होंने चुनाव में निर्वाचित करके ये साबित किया है कि हमारे लिए उनके दिल में बहुत शुभकामना है। इसलिए मैं माजुली की हर व्यक्तियों को भी मैं हृदय से धन्यवाद देता हूं, सबका आशीर्वाद चाहता हूं। और आज इस अवसर पर मुझे ज़्यादा नहीं बोलना है, आप लोगों का साथ अभी हम मिलते रहेंगे, चर्चा करते रहेंगे अलग अलग विषय पर, लेकिन आज मुझे लगता है इतना ही ठीक है। और आपसे भी हमारा एक निवेदन है, आप भी हमें भविष्य में जरूर सहयोग कीजिए। आपका सुझाव, आपकी सलाह हमारे लिए बहुत बड़े काम में आएंगे, क्योंकि भारत माता को मोदी जी की नेतृत्व में इस देश को दुनिया का सर्वश्रेष्ठ राष्ट्र के हिसाब से
हमें खड़ा करनी होंगे। तो इसलिए मुझे लगता है कि हम सबको मिलकर अगले दिनों में हमको काम करना होगा। तो इसी विश्वास से मैं सबको फिर से दोबारा धन्यवाद देता हूँ। অসমৰ মই আজি এই দ্বিতীয়বাৰৰ কাৰণে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰীসভাত মোক অন্তৰ্ভুক্ত কৰি দেশ সেৱা কৰিবৰ কাৰণে যিখিনি সুযোগ দিলে তাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডা ডাঙৰীয়াও মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। তেখেতসকলে মোৰ ওপৰত বিশ্বাস ৰাখি এই দায়িত্ব অৰ্পণ কৰাৰ বাবে সিদ্ধান্ত ল'লে আৰু মোৰ বাবে এইটো এটা সৌভাগ্য বিষয় যে আগন্তুক দিনত মই নিশ্চিতভাৱে ভাৰতবৰ্ষৰ জনগণক নিষ্ঠাৰে সেৱা আগবঢ়াবৰ বাবে কাম কৰিব পাৰিম আৰু লগতে অসমৰ পৰম শ্ৰদ্ধাৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজলৈ মই আন্তৰিকতাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আশীৰ্বাদৰ বাবে আজি এইবিলাক সম্ভৱ হৈছে। সকলো সময়তে অসমৰ ৰাইজে যোৱা দিনবিলাকত যেনেধৰণে সহায় কৰি আহিছে এই কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে আগন্তুক দিনত অসমৰ ৰাইজৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱাটো মোৰ এটা প্ৰধান দায়িত্ব আৰু কৰ্তব্য হ'ব। লগতে মাজুলীবাসীৰ ৰাইজকো মই আন্তৰিকতাৰে আজি এই মুহূৰ্তত কৃতজ্ঞতাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলেও মোক সকলো সময়তে যিখিনি মৰম চেনেহ দেখুৱাই আহিছে তাৰ বাবে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ আৰু মই বিশ্বাস ৰাখিছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে যোৱা দিনবিলাকত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি শক্তিশালী পদক্ষেপ লৈছে, গতিকে আগন্তুক দিনত তেখেতৰ যি সপোন ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলক অন্যতম শক্তিশালী কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ, সেই ক্ষেত্ৰতো নিশ্চিতভাৱে ইন্ধন যোগাবৰ বাবে ময়ো এটা সুযোগ লাভ কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজৰ সহযোগত আমি এইখিনি কামত যথেষ্টখিনি অগ্ৰসৰ হ'ব পাৰিম, সফল হ'ব পাৰিম। গতিকে মই আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ আগন্তুক দিনত আৰু নিশ্চিতভাৱে আগন্তুক দিনত আমি সঘনাই লগ পাই থাকিম। মই এই সুযোগতে অসমৰ মোৰ যিমান সতীৰ্থ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছে তেখেতসকলকো মই আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ। লগতে বিধায়কসকল, সাংসদসকল, আমি সকলোৱে মিলি আগন্তুক দিনত নিশ্চিতভাৱে কাম কৰিব লাগিব অসমৰ উন্নয়নৰ লগতে ভাৰতবৰ্ষৰ উন্নয়নৰ বাবেও। আৰু বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে, ৰাজ্য চৰকাৰখনে যি দৃঢ়তাৰে কাম আৰম্ভ কৰিছে, এই কামকো আমি আগন্তুক দিনত সফল ৰূপ দিবৰ বাবে সকলোৱে মিলি কাম কৰি যাম। গতিকে মই আপোনালোকৰ সকলোৰে আগন্তুক দিনত সহযোগিতা বিচাৰিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ পৰা এইবাৰ প্ৰথমবাৰৰ কাৰণে 5গৰাকী মন্ত্ৰী কেবিনেটত আহিছে আৰু দীৰ্ঘ সময়ৰ মূৰত উত্তৰ পূৰ্বাঞ্চলে আপোনাৰ যোগেদি অসমে কেবিনেট মন্ত্ৰী পাইছে, কি ক'ব আপোনাৰ এই ক্ষেত্ৰত? মই ইয়াৰ বাবে পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, থেংক ইউ। সেয়া আছিল কমাণ্ডাৰ সোণোৱাল ডাঙৰীয়া। হয়, পদুম গোস্বামী ডাঙৰীয়া। পৰাগমণি আদিত্য ডাঙৰীয়া, মই এই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰেছ মিটটো দেখি এটা কথা ফিল কৰিছোঁ, এইটো কিন্তু এটা অসমখনৰ কাৰণে এটা কিমান কম ডাঙৰ সুযোগ নহয়। এইটো হৈছে ব্ৰিজিং দ্য গেপ, আৰু এই গেপটোক ব্ৰিজ কোনে কৰিছে? আজি তেলী ডাঙৰীয়াও অসমৰ পৰা হয়তো মন্ত্ৰিত্ব লাভ কৰিছে,
বা বেলেগ এজন মানুহেও মন্ত্ৰিত্ব লাভ কৰিছে কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰিত্ব লাভ কৰা আৰু বেলেগ এজন সাংসদে মন্ত্ৰিত্ব লাভ কৰাৰ মাজত এটা অলপ টেকনিকেল পাৰ্থক্যতা আছে পাৰ্থক্যটো কি আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিগত 5 বছৰ অসমখনত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ লৈছিল মুখ্যমন্ত্ৰী হিচাপে যেতিয়া কাৰ্যভাৰ লৈছিলে এজন মুখ্যমন্ত্ৰীয়ে গোটেই সিস্টেমটোৰ ওপৰত কিখিনি সুবিধা কিখিনি অসুবিধা কিখিনি প্ৰত্যাহ্বান কিখিনি আমাক লাগে তেখেতৰ যেটো অভিজ্ঞতা সেই অভিজ্ঞতাটো অন্য এজন সাংসদ বা অন্য এজন মানুহৰ লগত সেই অভিজ্ঞতাটো কেতিয়াও সমান হ'ব নোৱাৰে যেহেতু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এনেকুৱা এটা অভিজ্ঞতা লৈ আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে পাইছে আৰু সেই গেপটোক ব্ৰিজ কৰাৰ সুবিধা পাইছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দৰে এজন ব্যক্তি যি আমাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী আছিল গতিকে অসমে যদি বিচাৰে আৰু তেখেতে যদি প্ৰকৃততে অসমখনৰ কাৰণে কৰিব বিচাৰে এইটো কিন্তু আমাৰ এটা সুবৰ্ণ সুযোগ কিন্তু সময়হে ক'ব ভৱিষ্যতে তেখেতে অসমৰ কাৰণে কিমানখিনি কৰিছে হেতু আমি সকলোৱে লক্ষ্য কৰিম বা তেখেতৰ পৰা অসমে কিমানখিনি আদায় কৰিব পাৰিছে আৰু কিখিনি কৰিছে কিন্তু টেকনিক্যালি যদি আপুনি বস্তুটো চাই আজি বেলেগ এজন ব্যক্তিয়ে মন্ত্ৰিত্ব লাভ কৰাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হিচাপে যোৱা হিচাপে তেখেতৰ এটা টেকনিক্যালি তেখেতৰ এডভান্টেজ বহুত আছে তেখেতৰ অভিজ্ঞতা বহুত আছে আৰু আটাইতকৈ ডাঙৰ কথা তেখেতে প্ৰত্যাহ্বানখিনি জানে আমাৰ অভাৱ অভিযোগখিনি আমাৰ কি মুখ্যমন্ত্ৰী হিচাপে কোনখিনি জায়গাত আমাক চেন্ট্ৰেলৰ সাপোৰ্ট লাগে কোনখিনি জায়গাত নালাগে এই কথাখিনি তেখেতে সম্পূৰ্ণৰূপে জানে আৰু আমি আশাবাদী তেখেতে কৰিব নকৰিলে পিছত আকৌ চাম আমি সময়ৰ ওপৰত দেই দিলোঁ সকলো কথা আমি আহিম আলোচনা অব্যাহত থাকিব কিন্তু এই মুহূৰ্তত এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছত আলোচনা কৰিম বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য খুব সম্ভৱতঃ সেই কেবিনেট মন্ত্ৰী আছিল আৰু তাৰ পাছত এজন কেবিনেট মন্ত্ৰী লাভ কৰিছে কেনে হ'ব ভূমিকা আমি এই মুহূৰ্তত লৈছোঁ এটা চমু বিৰতি বিৰতিৰ পিছত স্বাগতম জনাইছোঁ প্ৰশ্নবোধকলে আলোচনা কৰি আছোঁ এই শেহতীয়া যি সম্প্ৰসাৰণ সৰ্বানন্দ সোণোৱালৰ কেবিনেট মন্ত্ৰীসভাৰ অন্তৰ্ভুক্তি কেইবাজনো গুৰুত্বপূৰ্ণ মন্ত্ৰী অব্যাহতি এই সমগ্ৰ বিষয়টো হাইদৰ হুছেইন ডাঙৰীয়া আছে খালেক ডাঙৰীয়া প্ৰথম কথা যিটো কোৱা হৈছে যে 2.5 দশক পিছত কেবিনেট মন্ত্ৰী পাইছে এইটো তথ্যগতভাৱে সঁচা নহয় কাৰণ 2009 চনলৈকে সন্তোষ মোহন দেৱ ডক্টৰ মনমোহন সিং মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী আছিলে দ্বিতীয় কথা আমি যিটো কথা কোনো আলোচনা কৰা নাই হয় অৰুণাচলৰ সাংসদ পূৰ্ণ মন্ত্ৰী হৈছে কিন্তু কিৰেণ ৰিজিজুৱে সুন্দৰ অসমীয়া কয় বহুতেই জানে বহুতেই নাজানে মই ভাবোঁ যে কিৰেণ ৰিজিজুৰ পৰা কংগ্ৰেছ দলৰ সাংসদ হিচাপে মই ক'ব নালাগে কিন্তু কিৰেণ ৰিজিজুৱে যদি ভাল দপ্তৰ পায় মই ভাবোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমো লাভান্বিত হ'ব অসমৰ প্ৰতি অসমীয়াও সুন্দৰ আৰু অসমৰ প্ৰতি তেওঁৰ অসমৰ মোটামুটি কিৰেণ ৰিজিজুৱে প্ৰায় সকলো অঞ্চল জানে আৰু অসমৰ প্ৰতি যথেষ্ট সদ্ভাৱ আছে দ্বিতীয় কথা পশ্চিমবংগৰ ক্ষেত্ৰত জিতুমণি বৰা ডাঙৰীয়া বোধকৰে আঙুলিয়াই দিছিলে তাত বিজেপিয়ে পশ্চিমবংগক বিভক্ত কৰিব খুজিছে আৰু তাত যিটো পৰাজিত হ'ল সেই পৰাজয় এতিয়াও পাহৰিব পৰা নাই আৰু যাৰ কাৰণে পশ্চিমবংগ বিভাজনৰ মূল প্ৰবক্তা উত্তৰবংগৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে দাবী কৰা জন বাৰ্লাক কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ অন্তৰ্ভুক্ত কৰিছে এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা উত্তৰবংগৰ আৰু আন এগৰাকী সাংসদ নিশ্চিত প্ৰামাণিক বিজেপিতো তেওঁ নতুন তেওঁকো কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ অন্তৰ্ভুক্ত কৰিছে সম্ভৱতঃ যদি মোৰ ৰাজনৈতিক ধাৰণা ভুল নহয় সম্ভৱতঃ উত্তৰবংগক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কিবা চিন্তা কৰিব পাৰে কাৰণ উত্তৰবংগত এটা মানুহৰ বহুতৰ মাজত এটা আৱেগ আছে সেই আৱেগৰ কি হ'ব কি নহ'ব সেই কথা আজিয়ে কোৱা টান কিন্তু সেই দিশত আগবাঢ়িব পাৰে কিন্তু এই কথাটো সঁচা আৰু যেটো কথা কোৱা হৈছে যে প্ৰথমবাৰৰ কাৰণে 5জন মন্ত্ৰী এইটোও সঁচা নহয় মোদী মন্ত্ৰীসভাত হয় এইটো প্ৰথমবাৰৰ কাৰণে 5জন কিন্তু আমি যদি আগৰ মন্ত্ৰীসভাসমূহ চাওঁ ডক্টৰ মনমোহন সিঙৰ মন্ত্ৰীসভাই হওক পিভি নৰসিংহ ৰাওৰ মন্ত্ৰীসভাই হওক এই মন্ত্ৰীসভাত কিন্তু আপোনাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহু প্ৰতিনিধি আছিলে পিয়াৰ কিণ্ডিয়া ডাঙৰীয়া আছিলে PS সাংমা ডাঙৰীয়া আছিলে তাৰ আগত PK থুংগন ডাঙৰীয়া আছিলে একেলগে এই বুলি ক'লেও 6জন 7জনকৈ সাংসদৰ কেতিয়াবা কেতিয়াবা উত্তৰ পূৰ্বাঞ্চলৰ পৰা মন্ত্ৰী হৈছে গতিকে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ কাৰণে 5জন হৈছে এইটো ঠিক নহয় কিন্তু আৰু ৰাজ্য ৰাজনীতিত অভিজ্ঞতা পুষ্ট এটা সময়ত ফখৰুদ্দিন আলি আহমেদ দেৱকান্ত বৰুৱা মইনুল হক চৌধুৰী একেলগে মন্ত্ৰী হৈছে কিন্তু এইটোও সত্য যে অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰথমবাৰৰ কাৰণে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী আছিল তেওঁলোক আহি অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু মুখ্যমন্ত্ৰীত্ব যোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে কেন্দ্ৰীয় মন্ত্ৰী হোৱা ব্যক্তিজন কিন্তু সৰ্বানন্দ সোণোৱাল
স্বাভাৱিকভাৱে প্ৰত্যাশা তেওঁৰ ওপৰত আছে, কিন্তু সেই প্ৰত্যাশা কিমান পূৰণ কৰিব পাৰিব সেইটো সময়হে ক'ব। সেইটো যদি আজি আমি কিবা মন্তব্য কৰোঁ সেইটো মোৰ বোধেৰে সমীচীন নহ'ব। কিন্তু যিটো কথা আলোচনা হৈছে মাজতে 1000 কোটি টকাৰ চিণ্ডিকেট, গৰু চিণ্ডিকেট, আজি এইটো ক্ষেত্ৰত মই অকল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো দায়ী নকৰোঁ। কাৰণ যদি 5 বছৰ চিণ্ডিকেট চলিছিলে, সেই চৰকাৰত কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অগুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী নাছিলে। বিত্ত তেখেতৰ হাতত আছিলে, স্বাস্থ্য আছিলে, শিক্ষা আছিলে, ঠিক আছে, বিভাগবোৰৰ মন্ত্ৰী তেওঁ গৃহ দপ্তৰৰ মন্ত্ৰী নাছিলে। কিন্তু আমি বিগত 5 বছৰ দেখিছিলোঁ কি যে চৰকাৰৰ আটাইবিলাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিন্তু ৰাজহুৱাভাৱে তেওঁই ব্যক্ত কৰে। আনকি চৰকাৰৰ পলিচি, কেতিয়াবা কেতিয়াবা কেন্দ্ৰীয় চৰকাৰৰ পলিচিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু চেঞ্জ কৰি দিয়াৰ নিচিনা হৈছিলে। গতিকে যোৱা 5 বছৰত যদি চিণ্ডিকেট হৈছিলে, হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী হিচাপে প্ৰথম সংবাদমেল দিছিলে, সেইখন সংবাদমেলত প্ৰথমৰ যিটো বাক্য হৈছিল যে অসমত চিণ্ডিকেট সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব, এটাও চিণ্ডিকেট চলাব নোৱাৰিব, এইটো কিন্তু ঘোষণাটো হিমন্ত বিশ্ব শৰ্মাৰ আছিল প্ৰথম সংবাদমেলত। এই যে চিণ্ডিকেট 1000 কোটি টকাৰ চিণ্ডিকেট, ইয়াৰ দায়িত্ব কিন্তু চিণ্ডিকেটটো আমি বেলেগকৈ পাতিম, চিণ্ডিকেটটো আমি বেলেগকৈ পাতিম, আজি আমি চিণ্ডিকেটটো লৈ কথা পতা নাই, সেইকাৰণে আপুনি বিষয়টো উল্লেখ কৰক। কিন্তু তাৰ বিতং আলোচনা হিমন্ত বিশ্ব শৰ্মা মই স্বাগতম জনাইছোঁ। কিন্তু গোটেই কথাটোত কিন্তু হিমন্ত বিশ্ব আমি চিণ্ডিকেটটো পাতিম, আমি চিণ্ডিকেটৰ বিষয়টো আকৌ পাতিম, এদিন আলোচনা কৰিম। কিন্তু মূল বিষয়টো হ'ল আজি এই মন্ত্ৰীসভা বা কি পাৰিব পাৰোঁ। সৰ্বানন্দ সোণোৱালৰ দিনৰ কাৰ্যকাল যদি চাওঁ, এবাৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আছিলে, আমি অসমে কিবা পাইছোঁ নেকি? স্পৰ্টছৰ ক্ষেত্ৰত এটা কথা আছিল যে অসমত যোৱা আপোনাৰ 6-7 বছৰত কেইবাটা ডাঙৰ স্পৰ্টছ ইভেণ্ট হৈছে, যিকেইটা ইভেণ্টৰ কাৰণে সৰ্বানন্দ সোণোৱালো কিছু ধন্যবাদৰ পাত্ৰ। যেনেকৈ আমি ডাঙৰ এটা স্পট কৰাৰ কাৰণে তৰুণ গগৈ ধন্যবাদৰ পাত্ৰ। অসমত কিন্তু স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ তৰুণ গগৈয়ে বনাইছে, নাই স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু তৰুণ গগৈ ডাঙৰীয়াই গঢ়ি থৈ গৈছে। কিন্তু তৰুণ গগৈ ডাঙৰীয়াই মন্ত্ৰী থাকোঁতে সাংঘাতিক একো পৰিকাঠামো তৈয়াৰ নকৰিলে। তথাপিতো এইবাৰ অন্তত আশা কৰিম যে সোণোৱাল ডাঙৰীয়াই অসমক কিবা উপহাৰ দিব, কিন্তু তেখেতক যথেষ্ট দিলে, খেলৰ অসমক কিবা উপহাৰ দিব বুলি একেবাৰে নোহোৱা বুলি কৈ দিয়াও বেয়া হ'ব। তৰুণ গগৈয়ে খেল পাতিলে আৰু অসমক এটা হাব কৰিলে, কিন্তু সৰ্বানন্দ সোণোৱালে মেজৰ স্পৰ্টছ হাব কৰিম বুলি তেওঁ ঘোষণা কৰিছিলে, আৰু একেৰাহে একদম ঘনাই ডাঙৰ ইভেণ্টবোৰ আহিছিলে। সেইটো কথা একেবাৰে পৰিকাঠামো গুৱাহাটীত ইতিমধ্যে হৈছে। গুৱাহাটীত যদি আৰু নতুন এলেকাত কৰিব পাৰিলে, অন্যান্য এলেকাত সেইটো নকৰিলে, মই আশা কৰিম যে সোণোৱাল ডাঙৰীয়াই কৰিব। মোৰ বোধেৰে খালেক ডাঙৰীয়া একেবাৰে নচ্ছাত কৰি দিয়াটো উচিত নহয়। আপুনি কংগ্ৰেছৰ ৰাজনীতি এতিয়া ডিব্ৰুগড়ৰ খনিকৰত এখন ভাল ষ্টেডিয়াম বনাই আছে। মই কি কৈছোঁ, মই আপোনাক কওঁ নহয়, আপোনাৰ নিচিনাকৈ কংগ্ৰেছে কোৱাৰ নিচিনাকৈতো মই নচ্ছাত কৰি দিব নোৱাৰোঁ, মই জনা কথাটোও ক'ব লাগিব। এইটো কথা মই কৈছোঁ যে তৰুণ গগৈ ডাঙৰীয়াই ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছে, কিন্তু স্পৰ্টছৰ কাৰণে মইতো কোৱা নাই যে গোটেই কামখিনি সৰ্বানন্দ সোণোৱালে কৰিছে, কিন্তু মই কৈছোঁ যে এটা মেজৰ স্পৰ্টিং হাব কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱালে কিছু কাম কৰিছে। আপুনি ক্ৰেডিট দি দিব, আপুনি কংগ্ৰেছৰ মানুহ। মই ডিব্ৰুগড় এখন ষ্টেডিয়ামৰ কথা ক'লোঁ, মাত্ৰ 30 ছেকেণ্ড। তাৰ ক্ৰেডিট মই কিয় নিদিম? মই যেতিয়া বিধায়ক আছিলোঁ, মোৰ সমষ্টিত তেখেতে এটা মডেল স্কুল নিৰ্মাণ কৰিছে, মই ক্ৰেডিট দিওঁ। মই বিধায়ক থাকোঁতে, তেখেত মুখ্যমন্ত্ৰী থাকোঁতে কৰিছে সংখ্যালঘু উন্নয়ন দপ্তৰ এখন ভাল স্কুল তেখেতে তাত নিৰ্মাণ বহুদিন ধৰি গেথালা মাৰি থকা BCCIৰ যিখন আমাৰ বৰ্ষাপাৰা ষ্টেডিয়াম, সেইখন একে ডাঙৰ কেলেংকাৰী খনিত পৰিণত হৈছিল। সেইখনৰ কামখিনি যথেষ্ট অগ্ৰগতি লাভ কৰাত সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। একেবাৰে নাই বুলি কৈ দিলে বেয়া, এইটো এটা ডাঙৰ কেলেংকাৰী খনিলৈ ৰূপান্তৰিত হৈছিল। কংগ্ৰেছৰ চৰকাৰৰ দিনত গৌতম ৰয় প্ৰভাৱত এখন বৃহৎ কেলেংকাৰী বজাৰ হৈছিল। সেই গৌতম ৰয়ক আকৌ বিজেপিয়ে লৈ লৈছে, মুখ্যমন্ত্ৰীগৰাকী আপোনালোকৰ দলৰ পৰা হাইদৰ হুছেইন ডাঙৰীয়া ওচৰলৈ গৈছে। হাইদৰ হুছেইন ডাঙৰীয়া নহয়, মই প্ৰসংগক্ৰমে যদিও গৰু চিণ্ডিকেটৰ কথাটো ক'লোঁ, গৰু চিণ্ডিকেটটোৰ কিন্তু আন্তঃগাঁথনিটো আচলতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ আগৰে পৰা আৰম্ভ হোৱা। আব্দুল খালেক ডাঙৰীয়াই বোধহয় জানে যে কংগ্ৰেছৰ দিনতো আপোনাৰ দিছপুৰলৈ ৰেগুলাৰ এটাচি আহিছিল, বহুতো SP আৰু DCয়ে ধুবুৰীত গৰুৰ বেপাৰ চলাইছিল, আৰু এই গৰু চিণ্ডিকেটৰ টকা আপোনাৰ এতিয়াৰ বিজেপিত থকা মানুহৰ হাতলৈও আহিছিল আৰু এতিয়াৰ কংগ্ৰেছত থকা মানুহলৈকো আহিছিল। সেইবোৰ কথা মই প্ৰসংগক্ৰমে উল্লেখ কৰিছিলোঁ, সেইটো বেলেগ কথা। কিন্তু আন্তঃগাঁথনিৰ গোটেই কথাটো এনেকুৱা যে আগৰ মুখ্যমন্ত্ৰীও কৈছিল যে আমিও খাইছোঁ, আমি খুৱাইছোঁ আপোনাৰ, এতিয়াও সেইটো হৈছে। এতিয়া এই সমসাময়িক আপোনাৰ ৰাজনীতিত এই কৰোনা আৰু বিৰোধীৰ দুৰ্বলতাই হ'ল এই গভৰ্ণমেণ্টৰ আচলতে যিবোৰ আপোনাৰ বিফলতা, সেইবোৰ
আচলতে চকুৰ আগত মানুহৰ ভাঙি উঠা নাই। এতিয়া অন্য কথা নালাগেই, কালি পৰহি বাতৰি কাকত ওলাইছে যে ৩২ লাখ প্ৰধানমন্ত্ৰীৰ কিষাণ যোজনাৰ এই যে ৬,০০০ টকা, তাৰে ১৬.৭২ লাখ, ৩২ৰ ১৬.৭২ লাখেই আপোনাৰ অনিয়মীয়া। আৰু যদি গাঁৱে গাঁৱে তদন্ত কৰে আচলতে 90% আপোনাৰ তাৰ অবৈধ, গোটেই দলীয় কৰ্মীবিলাকে ভগাই লৈছে। এইবোৰ ঘটিছে, কিন্তু এইবোৰ বিষয় আপোনাৰ উঠি অহা নাই এইকাৰণে যে বৰ্তমান কৰোণাটোই আচলতে এই গোটেই এটা সুযোগ দিছে আৰু বিৰোধীৰ দুৰ্বলতা। সাধাৰণতে হয় কি এতিয়া ইন্দিৰা গান্ধী ইমাৰ্জেঞ্চি দিছিল, তেতিয়া বিৰোধী নাছিলেই, অত্যন্ত দুৰ্বল আছিল। বিৰোধীৰ দুৰ্বলতাই আচলতে ক্ষমতালিপ্সু শাসকক অত্যুৎসাহী হ'বৰ কাৰণে প্ৰেৰণা যোগায়। এনেকুৱা কঠিন পৰিস্থিতিটো মই ভাবোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই, যিহেতু তেখেতৰ বেকগ্ৰাউণ্ডটো আপোনাৰ আছুৰ পৰা অহা, অগপৰ পৰা অহা, অসম মৰিলে আমিও মৰিম বুলি কোৱা সংস্কৃতিৰ পৰা অহা, সেইকাৰণে মই ভাবোঁ অসমৰ যিবোৰ জাতীয় সমস্যা আছে সেই সমস্যাবিলাকৰ সন্দৰ্ভতো তেখেতে এটা ইতিবাচক ভূমিকা পালন কৰিব। আৰু লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰত আৰু আৱেগিকভাৱে অসমখন যে ছিন্ন ভিন্ন হোৱাৰ উপক্ৰম ঘটিছে, যদিও দেখাত বিজেপিৰ আমব্ৰেলাটোৰ তলত আপোনাৰ বহুত জনগোষ্ঠী একত্ৰিত হৈছে, তৎসত্ত্বেও কিন্তু জাতি হিচাপে গৌৰৱ কৰিব পৰাকৈ অসমীয়া জাতিটো আজিৰ তাৰিখত ঐক্যবদ্ধ হোৱা নাই। আৰু ২ নম্বৰ হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আৰু এটা গুৰুত্ব দিব লাগে। এতিয়া আপোনাৰ ধৰক কংগ্ৰেছৰ আমাৰ ৰাণী নৰহো মন্ত্ৰী আছিল, ৰাণী নৰহে অসমৰ ভৌগোলিক চাৰিসীমা কেতিয়াও স্পৰ্শ কৰি পোৱা নাই। আমাৰ মন্ত্ৰীসকলে অসমৰ ভৌগোলিক চাৰিসীমা এতিয়া যদি আপোনাৰ এই তেলীক সোধে যে আপুনি মানকাছাৰলৈ জীৱনত কেইবাৰ গ'ল, আপুনি কোকৰাঝাৰৰ ভূটান বৰ্ডাৰত আপোনাৰ কেতিয়াবা গৈছেনে, আপোনাৰ আমাৰ সেইকাৰণে গোটেই এই সাম্প্ৰতিক সময়ৰ যিটো ৰাজনীতি, এইটো সমাজ সেৱাৰ লগত ইয়াৰ সম্পৰ্কটো অত্যন্ত সীমিত। ই ক্ষমতাই ইয়াৰ দৃষ্টিভংগী নিৰ্ণয় কৰে, ইয়াৰ পলিচি নিৰ্ণয় কৰে। আচলতে ক্ষমতা লাভৰ আৰু ক্ষমতাত থকাৰ অংকই মই ভাবোঁ সেই বিত্তৰ পৰিধি ভাঙি আগন্তুক দিনৰ অসমত, সংকটকালীন অসমত, যিসকলে সংকট নাই বুলি কয় সেইবিলাকে অপ্ৰিয় কথা কৈ আহিছে। সংকটটো আপোনাৰ মই ৬০ৰ পৰা আপোনাৰ অসমত এই যিবোৰ জাতীয় আন্দোলন, সেই আন্দোলনবিলাকত সংকট আমাৰ চাৰিওফালে নহয়। সেইকাৰণে মই কৈছোঁ যে সংকট, এই সংকটকালীন অসমত মই ভাবোঁ অসমত হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া তেওঁৰ যি কাৰ্যক্ৰম, তাত মই কিছু ইতিবাচক আপোনাৰ দৃষ্টিভংগী প্ৰত্যক্ষ কৰিছোঁ। আমি আহিম, হয়, ইতিবাচক হিমন্ত বিশ্ব শৰ্মাৰ ইতিবাচক দেখিছে, এইকেইটা কথাও আমি শুনিম। জিতুমণি বৰা ডাঙৰীয়া, প্ৰথম বাস্তৱটো এইটো, এখন নতুন মন্ত্ৰীসভা গঠন হ'লে বা নতুন কোনোবা মুখ হ'লে আমি সদায় টিভি টক শ্ব'তে হওক বা বাতৰি কাকততে আমি লিখোঁ যে আমি আশা কৰাৰ ধৰণে খুব উৎসাহিত হৈ পেলাই কৰোঁ। আৰু যেতিয়া চৰকাৰখন যাবৰ হয় সেইদিনাখন আমি হতাশাৰে কওঁ যে একো নহ'ল বা একো কৰিব নোৱাৰিলে। হিমা দাসক লৈ পেলাই অসমৰ প্ৰতিটো সদৰত বা প্ৰতিখন জিলাত এখন ষ্টেডিয়াম বনোৱাৰ কথা কেশৱ মহন্ত ডাঙৰীয়াই ঘোষণা কৰিছিলে সেই সময়ত চৰকাৰ হৈ পেলাই, যে প্ৰতিখন জিলাত এখন হিমা দাসৰ নামৰ এখন ষ্টেডিয়াম হ'ব। কিন্তু ক'ত হ'ল কি নহ'ল ঘোষণা কৰিলে এনেকুৱা বহুত কথা আছে যে নাই হোৱা কামবিলাক আচলতে ফ'ল' আপ নহয়। কামবিলাক ঘোষণাৰ পিছত সেইবিলাক আগবাঢ়ে নাবাঢ়ে সেই বিষয়ে কোনো ধৰণৰ আৰু চিন্তা চৰ্চা কৰা নহয়। আৰু আমিও সাংবাদিকসকলে বা আমাৰ সংবাদ মাধ্যমেও সেই বিষয় লৈ পেলাই চৰ্চা নকৰে, ক'লে থ'লে এৰি দিলোঁ। এতিয়া প্ৰথমতে সৰ্বানন্দ সোণোৱালক লৈ পেলাই প্ৰথম কথাটো হ'ল যে মই ব্যক্তিগতভাৱে বৰ বেছি উৎসাহিত হোৱা, তেওঁক অভিনন্দন জনাইছোঁ। আৰু এটা কথা ঠিক যে সৰ্বানন্দ সোণোৱাল অলপমান খুব মানে চৰমপন্থী সেই ধৰণৰ ৰাজনৈতিক নেতা নহয়। অলপমান মানে তেওঁক বিজেপি কৰিলেও তেওঁ বিজেপিত যোৱা 5 বছৰ হয়, আমাৰ কা আন্দোলন হৈছিলে, তাত 5জন মানুহ তেওঁ গৃহমন্ত্ৰী হৈ থাকোঁতে হত্যা হৈছে, সেইটো তেওঁ দায় সাৰিব নোৱাৰে। কিন্তু ঘটনা হৈছে কি, তেওঁক কিছু সংখ্যক মানুহে বা এতিয়াও মানে বিজেপি বিৰোধী মানুহ তেওঁক অকণমান এটা আছে, যিটো বিজেপিৰ কাৰণে এই সম্পৰ্কত অৰুণ চুৰীয়ে এটা কথা লিখিছে যে বাজপেয়ী আছিলে বিজেপিৰ মুখ বা মুখা আৰু ভিতৰত আদৱানী আছিলে এটা বেলেগ ধৰণৰ লেয়াৰ। গতিকে দুখন মুখ লৈ পেলাই বিজেপিয়ে কাম কৰি গৈছিলে, সেইটো অৰুণ চুৰীয়ে পৰৱৰ্তী সময়ত কৈছে। গতিকে আমাৰ ইয়াতো হয়তো এতিয়া সৰ্বানন্দ সোণোৱাল এখন তেনেকুৱা ধৰণৰ এটা হেৰি, আৰু হিমন্ত বিশ্ব শৰ্মা অলপ হাৰ্ডলাইনাৰ। গতিকে এই ধৰণৰ কথাবিলাক আছে। কিন্তু আমাৰ কথা যে কাম কি হ'ব নহ'ব, তেওঁলোকে যি ধৰণৰ ৰাজনীতি নকৰক, মেৰুকৰণৰ ৰাজনীতিয়ে কৰক বা যিটো সেইটো বেলেগ প্ৰসংগ, এইটো আলোচনা নহয়। কিন্তু যিখিনি মানুহে ৰাজনীতি কৰিব বিচাৰিছে
যিখিনি মানুহৰ কথা কৈ ভোট বিচাৰিছে, যাৰ ভয় দেখুৱাই ভোট বিচাৰিছে, সেই মানুহখিনি কিবা উন্নয়ন হৈছে নাই, সেই মানুহখিনি কিবা হৈছে নাই, সেই মানুহখিনিয়ে কিমান শতাংশই সংস্থাপন পাইছে, সেই মানুহখিনি আজি মই বাৰে বাৰে এটা কথা কৈ থাকোঁ যে ফাৰ্ষ্ট হৈ পেলাই MSc ফিজিক্সত তেওঁ নিবনুৱা হৈ পেলাই ঘূৰি আজি এপ্লিকেশ্যন লৈ পেলাই ঘূৰি ফুৰিবলগীয়া হৈছে, যে এই মানুহখিনি কথা বতৰাও আছে। গতিকে মই নাভাবোঁ যে সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হৈ পেলাই সাংঘাতিক কিবা ধৰণৰ এটা তেওঁ যাদুদণ্ড লৈ পেলাই তেওঁ আটাইতকৈ ভাল বিভাগটো পালে, তেওঁ মুখ্যমন্ত্ৰী আছিলে অসমৰ। নহয়, কিছুমান কথা আছে যে খুব ডাঙৰ কাম এটা আমি আশা বেছিকৈ কৰোঁ, কিছুমান বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ নিডছ থাকে। মই আপোনাক এটা উদাহৰণ দিব পাৰোঁ। মনমোহন সিঙে যেতিয়া তৰুণগৈ গভৰ্ণমেণ্ট অহা নাছিল, নিৰ্বাচনী প্ৰচাৰ চলাব আহিছিল, মই নিজে সভা এটেণ্ড কৰিছিলোঁ, তেতিয়া কৈছিলে তৰুণগৈ চৰকাৰ অহাৰ আগতে মানে নিৰ্বাচনী প্ৰচাৰ যে মই ডিচিশ্যন লৈছোঁ তেওঁলোকৰ চৰকাৰৰ পৰা যে নগাঁৱৰ পৰা জয়ৰামপুৰলৈকে 4 লেন কৰিব। এই 4 লেনটো আজিও লেণ্ড একুইজিশ্যনৰ কাম বহু পেটছত বাকী আছে। কাইলৈ যদি এইটো আমাৰ সৌভাগ্যশালী পৰে, কিন্তু পিছত মোৰ এইটো কাৰণে ভাল লাগিছে, মোদীয়ে চৰকাৰে অসমৰ প্ৰতি বহুত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বেয়া কামো কৰিছে, কিন্তু এটা কাম হৈছে যে যোৱা 2-3-4 বছৰমানত ইলেক্ট্ৰিফিকেশ্যনৰ কামটো যিমান ক্ষীপ্ৰতাৰে হ'ব বুলি কৈছে প্ৰায় সিমান ক্ষীপ্ৰতাৰে আহি আছে। আমাৰ যদি গেম চেঞ্জ হয়, 4 লেনটো কিন্তু ৰৈ গৈছে। গতিকে দুটা ধৰণৰ কথা হ'ব, ক'ৰবাত কেতিয়াবা এটা ভাল কামো হ'ব, ক'ৰবাত দুটা ভাল কাম হ'ব, দুটা বেয়া কাম হ'ব, কিন্তু আমাক লাগে যে এনেকুৱা লেণ্ডমাৰ্ক কাম। এতিয়া এটা প্ৰশ্ন সুধিব যে এটা ৰাস্তা তৈয়াৰ কৰিলে কি হ'ব? মই নিজে জানো, মই নেশ্যনেল হাইৱে কাষত মোৰ ভুক্তভোগী, মই নিজে জানো সেই এলেকাটোত কাইলৈ নেশ্যনেল হাইৱেটো হৈ যোৱাৰ লগে লগে কিমান মানুহে এটা দোকান সাজিব, ডাঙৰ অট্টালিকা সাজিব, কমাৰ্চিয়েল বিল্ডিং সাজিব, ৰেষ্টুৰেণ্ট হ'ব, ধাবা হ'ব, কিমান বিগ ইনভেষ্টমেণ্ট হ'ব, এটা কিমান বিগ মানে এটা এমপ্লয়মেণ্ট অপৰচুনিটি ওলাব, সেইটো এটা প্ৰশ্ন আছে। এইবোৰ কিছুমান কামো আছে। আমি কেতিয়াবা হয়তো আপুনি পিছত হিচাপ কৰিলে ক'ব নোৱাৰিব যে 10,000 চাকৰি দিলোঁ, তেনেকুৱা কথা থাকে। বিতুপন বৰুৱা ডাঙৰীয়া, মই মাজতে অকণমান খালি এনেকুৱা কিছুমান কাম ৰাস্তা ঘাট বনোৱাৰ কামটো এটা সেইবোৰে আমাক চেঞ্জ কৰিব প্ৰক্ৰিয়া। এইটো কোনোবা চৰকাৰ এখন আহিলেও এইটো এটা মানে হ'ব মাইলষ্টোন হ'ব নহয় যে চৰকাৰে ৰাস্তাটো বনালে। এতিয়া 4 লেনৰ যিবিলাক ডিভাইডাৰ আছে তাত গৰু এৰাল দিয়ে, লাও জিকা ফুলৰ খেতি কৰিছে, তাত আজিলৈকে গছপুলি কেইটা নলগালে। আমিতো তেজপুৰলৈ গৈ থাকোঁতে আপুনি দেখিছে মানুহে নিজে নিজে এটুকুৰা এৰিয়াত বান্ধি লৈ পেলাই তাত লাও পুলি লগাইছে, জিকা ৰুইছে, ভেন্দি খেতি কৰিছে, আৰু এইটো ডাঙৰ কথা। কিন্তু মই যিমান দূৰ সম্ভৱ আনচাইণ্টিফিক হ'ব, যিমান দূৰ সম্ভৱ নিৰ্দিষ্ট জোখৰ ডিভাইডাৰত, সৰু জোখৰ ডিভাইডাৰবোৰত গছপুলি লগাব নালাগে, সেইটো এটা ৰেষ্ট্ৰিকশ্যন আছে। ডাঙৰ যিকেইটা লগালে সেইবিলাকৰ প্ৰতিপালন নকৰিলে, কিছুমান NGO কাম কৰালে, সেইবিলাক ডাঙৰ কেনেকৈ কাম কৰিবলৈ দিলে, গছপুলিবোৰ লগালে, তাৰ কোনো প্ৰতিপালন গোটেইবোৰ মৰি আছে। আপুনি চাব তাক সজাটোহে আছে হেৰি কৰি পেলাই। নাই, হাইৱেৰ নামত এটা মই সেইকাৰণে ক'লোঁ নহয় যে কিমান ডাঙৰ কেলেংকাৰী হ'ব পাৰে যে ৰাস্তাটো নিৰ্মাণ কৰি আছে বৰবৰুৱা ডাঙৰীয়া, কিন্তু হ'লে আমাৰ লাভ পায়। অসমৰ এতিয়া সুদূৰ প্ৰসাৰী কিছুমান যদি বৈপ্লৱিক পৰিৱৰ্তন কৰা নহয়, বা এই চৰকাৰখন যদি আমি কিছুমান মন্ত্ৰী অলপ প্ৰ'এক্টিভ বুলি ভাবোঁ, অসমৰ কিন্তু সুদূৰ প্ৰসাৰী কিছুমান কাম কৰাৰ সময় একদম মানে জোৰপৰি হাত পাইছেহি। আৰু এইটো বহু 30 বছৰমান ধৰি আমি এইবিলাক কথা চিঞৰি আছোঁ, কিন্তু বাস্তৱতে আমাৰ একো নহয়। মন্ত্ৰী কোনোবা কেবিনেট মন্ত্ৰী হৈছে, কোনোবা মুখ্যমন্ত্ৰী হৈছে, এনেকুৱা বহুত দেখিলোঁ ৰাজনীতি মোৰ সাংবাদিকতাৰ কালতে, কিন্তু পৰিৱৰ্তন বুলিবলৈ সেই 4-ৱে মানে হেৰিকণ হয়তো নগাঁৱলৈকে হৈছে, বাকীখিনি আজিও হ'বলৈ বাকী। এই ৰাস্তাটো হওঁতে আজি কিমান বছৰ লাগিলে। যদি এনেকুৱা স্নেইল প্ৰেছত এনেকুৱা ধৰণৰ খামুকীয়া গতিত যদি এটা 4 লেন হয়, বা তাৰ লেণ্ড একুইজিশ্যন হওক, যি প্ৰব্লেমেই নাথাকক, এতিয়া বাকী কাম কেতিয়া হ'ব? আমি কিমান দূৰ এটা হয়তো আমাৰ বহুতে এনেকুৱা হ'ব হৈছে যে হয়তো আমাৰ জেনেৰেশ্যনত এই 4 লেন হোৱা দেখাই নাপাবগৈ, এনেকুৱাও হৈছে, ঢুকাই যাবগৈ। তেনেকৈ ৰেলৱে হয়তো ইলেক্ট্ৰিফিকেশ্যনটো এতিয়া আহি গুৱাহাটী পাইছেই, সেইটো এটা বহুত দিনৰ পৰা চিঞৰি হৈছে। মানে পৰিৱৰ্তনবিলাক হওঁতে অসমৰ ক্ষেত্ৰত সদায় বহুত সময় লাগে। বাজপেয়ীয়ে 4 লেন যেতিয়া ঘোষণা কৰিছিলে, তেওঁৰ কাৰ্যকালতে ইণ্ডিয়াৰ আধাৰো বেছি জেগাত হৈ গ'ল, কিন্তু অসমত আজি বাজপেয়ী নালাগে, তাৰপিছত আৰু কিমানজন প্ৰধানমন্ত্ৰী আহিল গ'ল, কিন্তু চেঞ্জ নহ'ল। এনেকুৱা সামগ্ৰিক গতি দি আচলতে নহ'ব। হিমন্ত বিশ্ব শৰ্মাও গৈছে, হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ সৈতে আছে, আৰু তেওঁলোকক অন্তৰংগ মুহূৰ্তত দেখা গৈছে। হয়, বিতুপন বৰুৱা, সেই দিশো আমি দেখুৱাই আছোঁ। আমাৰ অৰ্থনৈতিক এনেকৈ যদি দুইজনৰ মাজত এটা সন্তুলন থাকে, আমাৰ কাৰণে সেইটো ভাল, অসমৰ কাৰণে ভাল। সন্তুলনটো নাইকিয়া হ'লে কিন্তু অসুবিধা হ'ব। দুইজন দুই জেগাত সংস্থাপিত হৈছে, দুইজনে মিলিজুলি কাম কৰিব পাৰিলে অসমৰ কাৰণে ভাল, আৰু অসমৰ কাৰণে সুদূৰ প্ৰসাৰী কিছুমান আঁচনি লোৱা উচিত। আৰু বিশেষকৈ ডাঙৰ ভাল ইকনমিষ্ট, ভাল তেনেকুৱা টেকন'ক্ৰেট সকলোকৰ এডভাইচ ল'ব লাগে। সৰ্বানন্দ সোণোৱালৰ মই দেখাত এটা ডাঙৰ ভুল হ'ল যে তেওঁ তেনেকুৱা ধৰণৰ এটা উপদেষ্টা কমিটি কোনদিন গঠন নকৰিলে,
এতিয়া যাতে তেনেকুৱা ভুল নকৰে আগন্তুক দিনত সেইবিলাক পৰামৰ্শ থাকিল হয় কৈছে মিনেগৰে চাওক এই ফটোখন আপুনি দেখালে এই কথাটো কিন্তু এটা কথা কওঁ মানে আমি প্ৰথমৰ পৰা এটা কথা দেখি আহিছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভিতৰি কি আছে এই কথাটো কিন্তু অসমৰ ৰাইজক কাকোকে জানিব নিদিলে আপুনি প্ৰথম ডে ওৱানৰ পৰা যদি চাই তেখেতে এনেকুৱা এটা সহনশীলতা দুইজন ব্যক্তিয়ে এনেকুৱা সুন্দৰকৈ মেইনটেইন কৰিছে কি আছে কি নাই যদি আছেও মানুহে গম নাপালে যদি নাই সেইটো নাইটোৱে সকলোৱে দেখা পালে আৰু এই কেমেষ্ট্ৰিটো বা এই তেওঁলোকৰ মাজৰ এই কথাটো যদি সদায় পৰৱৰ্তী সময়ত ৰাখে আৰু এটা ডাঙৰ কথা অসম সমস্যাৰে জৰ্জৰিত অসমত প্ৰত্যাহ্বানৰ ওপৰত প্ৰত্যাহ্বান আছে আৰু বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীয়ে চাৰ্জ লোৱাৰ পিছৰ পৰা কিছুমান সমস্যাক বৰ ইতিবাচক দৃষ্টিভংগীৰে ছিষ্টেমেটিকেলি কামটো কৰিবলৈ আগবাঢ়িছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্তি কেন্দ্ৰীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্তিটো এই ইতিবাচক দৃষ্টিভংগীটো এটা সংযোজন বুলি মই আজিৰ তাৰিখত ভাবিছোঁ ভৱিষ্যতে দেখা যাব ইয়াৰ মানে পৰৱৰ্তী পৰ্যায়টো কি হয় ইণ্টাৰনেল পলিটিক্স দলৰ আভ্যন্তৰীণ ৰাজনীতি টেকেল কৰাৰ ক্ষেত্ৰত কিন্তু মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিচক্ষণ বুলি কওঁ কাৰণ তেওঁৰ নিজৰ মনত খুব বিক্ষোভ যিয়ে থাকক তাক কেতিয়াও ৰাজহুৱা হ'ব দিয়া নাই মই বিৰোধী দলৰ হ'লেও এই ক্ষেত্ৰত তেখেতক মই বিচক্ষণ বুলি ক'বই লাগিব বাকীটো সময়ৰ অপেক্ষা কৰিব লাগিব সোণোৱাল ডাঙৰীয়া যদি ভাল দপ্তৰ পায় বা বেছি কাম কৰে নিশ্চিতভাৱেই আমি তাক শলাগৰ জনাম আৰু ভালো পাম কাৰণ উন্নয়ন অসমৰ উন্নয়ন আমি সকলোৱে বিচাৰোঁ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন আমি সকলোৱে বিচাৰোঁ আৰু যিহেতু অসমৰ 14জন লোকসভাৰ সাংসদৰ ময়ো এজন তেখেতে ভাল দপ্তৰ পালে বেয়া পালেতো ক'ৰবাত মোৰ সমষ্টিৰ লাভ হ'ব গতিকে নিশ্চিতভাৱে মই ভাল দপ্তৰ পোৱাটো বিচাৰোঁ তাৰ কাৰণে তেখেতক মই শুভেচ্ছাও জনাইছোঁ কিন্তু সেইটোতো তেখেতসকলৰ নেতৃত্বই ঠিক কৰিব হয় ধন্যবাদ জনাইছোঁ সকলোকে আশা কৰিছোঁ কাম কৰিব উপদেষ্টাৰ কথাটো কৈছে এইটো বৰ গুৰুত্বপূৰ্ণ কথা সোণোৱাল ডাঙৰীয়াৰ এই সমগ্ৰ বিষয়টোত গুৰুত্ব দিব বুলি আশা কৰিছোঁ গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰক অসমৰ বাবে যথেষ্ট কৰিবলগীয়া আছে সকলোকে এবাৰ ধন্যবাদ জনালোঁ সামৰণি মাৰিছোঁ